মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে 45টা মোষ্ট ইম্পৰ্টেণ্ট MCQ। এই ভিডিঅ'টোত আমি 100% কনচেপশ্যনৰ সৈতে এই ভিডিঅ'টোত আমি গোটেইখিনি MCQ আলোচনা কৰিম আৰু তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবা। আৰু তোমালোকক সহায় কৰাৰ কাৰণে যিটো হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে, হোৱাটছআপ গ্ৰুপৰ লিংকটো মই কমেণ্টত দি দিছোঁ, তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াতে যিবোৰ প্ৰশ্ন আছে সেই প্ৰশ্নবোৰ গোটেইকেইটা বহুতেই ইম্পৰ্টেণ্ট হয়, গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। আৰু মেট্ৰিক পৰীক্ষা হৈ যোৱাৰ লগে লগে 7002824673 এইটো নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰটো পঠাই দিবা। মই তোমালোকক লগে লগে সলিউশ্যন কৰি দি দিম। আৰু যিসকলে 5 মিনিটত 45টা MCQ চোৱাৰ অভ্যাস আছে সেইসকলে ভিডিঅ'টো স্কিপ কৰা, কাৰণ কনচেপশ্যন নুবুজা ষ্টুডেণ্ট ভিডিঅ'বোৰ এনেকুৱা লং ভিডিঅ'বোৰ নাচায়। তো তোমাৰ যদি কনচেপশ্যন যদি ক্লিয়াৰ থাকে তেতিয়াহ'লে তুমি যিকোনো ধৰণৰ প্ৰশ্ন আহিলে তুমি সেইটো এটেম্প কৰিব পাৰিবা। যদি কনচেপশ্যন ক্লিয়াৰ নাথাকে তেতিয়াহ'লে তুমি যিমান তোমাৰ কমন দিলেও তুমি সেইবোৰ কৰিব নোৱাৰিবা। তো কনচেপশ্যন ক্লিয়াৰ কৰাৰ কাৰণে তোমালোকে ট্ৰাই কৰিবা। তো ইয়াতে চোৱা, প্ৰথম প্ৰশ্নটিত আমাৰ কি কৈছে, ইয়াতে যদি A আৰু Bৰ লসাগু B আৰু A not is equal to B, তেন্তে গসাগু কিমান হ'ব? এতিয়া চোৱা, আমি সকলোৱে জানো যে LCM মাল্টিপ্লাইড বাই কি হয় তোমাৰ HCF। এইটো তোমাৰ চোৱা, দুটা নাম্বাৰ দিয়া আছে A আৰু B। এইটো চোৱা, নাম্বাৰ দুটা দিয়া আছে A আৰু কি B দিয়া আছে। তো নাম্বাৰ দুটা যদি A আৰু B হয়, আমি জানো LCM আৰু HCFৰ যিটো পূৰণফল বা গুণফল সেইটো সংখ্যা দুটাৰ পূৰণফলৰ সমান হয়। অৰ্থাৎ এইটো কি হ'ব? A into B হ'ব। বুজি পালানে? এতিয়া চোৱা, ইয়াতে লসাগু অৰ্থাৎ LCM আমাৰ দিয়া আছে কি B, গতিকে ইয়াত আমি B বহাই দিম। গতিকে এইফালে আমি কি পাম? B into HCF is equal to তোমাৰ কি হ'ব? A into B। এতিয়া চোৱা, ইফালে এইটো মাল্টিপ্লাই হৈ আছে, গতিকে B আৰু B কেঞ্চেল যাব। গতিকে তোমাৰ HCF কি হ'ব? HCF হ'ব A। HCF কি হ'ব? A হ'ব। গতিকে এইটোত A নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। আৰু এই যিটো তোমালোকৰ ফৰ্মুলা বা এইটো যিটো কনচেপ্ট, ইয়াতে তোমাৰ নাম্বাৰ দি দিব পাৰে, যিকোনো নাম্বাৰ তোমালোকক দি দিব পাৰে। তোমালোকৰ বুকত আছে, মই ইয়াৰ আগতেও কামৰূপ মেট্ৰ' জিলা, তাৰপিছত তোমাৰ কামৰূপ ৰুৰেল জিলাৰ, তাৰপিছত তোমাৰ নলবাৰী জিলাৰ মেথছৰ কুৱেশ্যন পেপাৰ মই 100% সলিউশ্যন কৰি দিছোঁ। তোমালোকে চাই ল'বা, তাতে তোমাৰ এই প্ৰশ্নটোৱে আহিছে, কেৱল তাতে তোমাৰ কি দিছে? নাম্বাৰ দি দিছে। বুজি পাইছানে? তো তোমাৰ ইয়াতে A নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। এই সূত্ৰটো তোমালোকে মনত ৰাখিবা যে দুটা সংখ্যাৰ গসাগু আৰু লসাগুৰ পূৰণফল সেই সংখ্যা দুটাৰ পূৰণফলৰ সমান হয়। ঠিক আছে? তাৰপিছত চোৱা, এইটো 2 নম্বৰ প্ৰশ্ন। এইটো কিন্তু এইবাৰ মেট্ৰিক পৰীক্ষাত তোমাৰ 2 মাৰ্কৰ কাৰণে বা 3 মাৰ্কৰ কাৰণে লং কুৱেশ্যন আহিব পাৰে, কাৰণ প্ৰি বোৰ্ড এক্সামিনেশ্যনত বহুত জিলাত এনেকুৱা ধৰণৰ প্ৰশ্ন লং ফৰ্মত আহিছে। যেনেকুৱা তোমালোকৰ বুকত এটা নাম্বাৰ আছে যে 6 to the power n অংকটো এনৰ এনেকুৱা কোনো মান আছে নেকি য'ত তোমাৰ এনৰ যিটো ভেলু আহিব বা 6 to the power এনৰ যিটো ভেলু আহিব সেইটো 0 অংকেৰে শেষ হয়। তাৰপিছত কিছুমান জিলাত আহিছে তোমাৰ 9 to the power n আহিছে, কিছুমান জিলাত আহিছে তোমাৰ 11 to the power n। এতিয়া চোৱা, যদিও তোমাৰ নাম্বাৰবোৰ বেলেগ বেলেগ হয়, তথাপি কিন্তু মেইন যিটো কনচেপশ্যন সেইটো 100% ছেম হয়। গতিকে তোমালোকক মই এইটো বুজাই দিলোঁ আৰু এইখিনিও কৈ দিলোঁ যে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে, আৰু এইখিনি কিন্তু তোমাৰ প্ৰশ্ন পৰীক্ষাত অহাটো বহুতেই ইম্পৰ্টেঞ্চ আছে। ইয়াতে তোমাৰ প্ৰশ্নটো কি কৈছে চোৱা, n এটা স্বাভাৱিক সংখ্যা, তেন্তে তলৰ কোনটো সংখ্যা 0ৰে শেষ হ'ব? এতিয়া চোৱা, মই তোমালোকক এইমাত্ৰ যিটো এক্সাম্পল দিলোঁ যে 6 to the power n যিটো সংখ্যা আছে সেইটো 0ৰে শেষ হ'বনে নহয়? তো এইটো আমাৰ 0ৰে শেষ নহয়। কিয় নহয়? চোৱা, যিকোনো সংখ্যা যদি 0ৰে সমাপ্তি হ'ব লাগে, তেতিয়াহ'লে সেই সংখ্যাটোৰ উৎপাদক কি হ'ব লাগিব? উৎপাদক হয় 2 হ'ব লাগিব, নহয় নাইবা কি হ'ব লাগিব? 5 হ'ব লাগিব। বুজি পাইছানে? তেতিয়াহে তুমি 0 পাবা। কিন্তু 6ৰ যদি তুমি উৎপাদকীকৰণ কৰা তেতিয়াহ'লে কি পাবা? 2 আৰু 3 পাবা। গতিকে 2 আৰু 3 যদি মাল্টিপ্লাই কৰা 6 আহিব। গতিকে এইটো ইয়াতে n এটা স্বাভাৱিক সংখ্যা হয়। তো স্বাভাৱিক সংখ্যা হ'লে তুমি কি বহাব পাৰা? 1 বহাব পাৰা, 2 বহাব পাৰা, 3 বহাব পাৰা, এনেকৈ নাম্বাৰবোৰ বহাব পাৰা। গতিকে যিকোনো এটা সংখ্যা 0 অংকৰে শেষ হ'বলৈ হ'লে সেই সংখ্যাটোৰ মৌলিক উৎপাদকীকৰণত 2 আৰু 5 থকাটো বাঞ্ছনীয়, মানে থাকিবই লাগিব। কিন্তু ইয়াতে 2টো আছে, কিন্তু 3 আছে, ইয়াতে চব 5 নাই। গতিকে আমাৰ এইটো 0ৰে শেষ নহয়। আৰু এই যিটো ৰিজন আছে, এই ৰিজনটো তোমাৰ সকলো
নাম্বাৰৰ ক্ষেত্ৰতে প্ৰযোজ্য হয়। যেনেকুৱা তোমালোকক এইমাত্ৰ যে ক'লোঁ যে তোমাৰ এটা আছে 9 টু দি পাৱাৰ n টো 0ৰে শেষ হয় নেকি, এইটোও শেষ নহ'ব। 11 টু দি পাৱাৰ n সংখ্যাটো 0ৰে শেষ হয় নেকি, এইটোও শেষ নহ'ব। কিন্তু তোমাক যদি কয় যে 10 টু দি পাৱাৰ n টো 0ৰে শেষ হ'বনে, তেতিয়াহ'লে এইটো হ'ব, হয়নে? তাৰপিছত তোমাৰ ধৰা 20, সেইটো তোমাৰ কি হ'ব, শেষ হ'ব। বুজি পালা? গতিকে তোমালোকে এইটোৰ এনচাৰ এতিয়া নিজেই দিব পাৰিবা। ইয়াতে কৈছে যে 0ৰে শেষ হয়, তো 0ৰে শেষ হ'বলৈ হ'লে 2 আৰু 5টাৰ উৎপাদকীকৰণত থাকিব লাগিব। এইটো বি অপশ্যনত আছে, গতিকে বি অপশ্যনটো আমাৰ কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? তো তোমাৰ কনচেপশ্যন ক্লিয়াৰ থাকিলে তোমাৰ এনচাৰবোৰ অট'মেটিক আহি যায়। তাৰপিছৰ প্ৰশ্নটি চোৱা, এইটো 3 নম্বৰ, এইটোৰ ভেলু ওলাবলৈ দিছে আমাৰ। চোৱা, আমি ক্লাছ 6-7তে এটা ফৰ্মুলা পঢ়ি আহিছোঁ, সেইটো কি তোমাৰ a টু দি পাৱাৰ m মাল্টিপ্লাইড বাই a টু দি পাৱাৰ যদি n হয়, তেতিয়াহ'লে তোমাৰ কি হয়, a টু দি পাৱাৰ m প্লাছ n হয়। তো ইয়াতে যিবোৰ পাৱাৰ আছে সেই পাৱাৰবোৰ তোমাৰ কি হয়, সদায় প্লাছ হৈ যায় যদি মাল্টিপ্লিকেশ্যনত থাকে। আৰু কিন্তু বেছ ছেম হ'ব লাগিব, এইটো কথা মনত ৰাখিবা, বেছ তোমাৰ ছেম হ'ব লাগিব, এইটো তোমাৰ বেছ ছেম হ'ব লাগিব। চোৱা, ইয়াতেও তোমাৰ -3 আছে, ইয়াতেও -3 আছে, ইয়াতেও -3 আছে। গতিকে ইয়াৰে যিকেইটা তোমাৰ পাৱাৰ আছে, পাৱাৰ গোটেইকেইটা প্লাছ হৈ যাব। গতিকে পাৱাৰকেইটা যদি প্লাছ হয়, তুমি কি পাবা, m+1, তাৰপিছত পাবা তুমি -m+1, আৰু ইফালে পাবা 0, প্লাছ কি হ'ব, 0। এইটো চিম্পলিফিকেশ্যন কৰা, এইটো পাবা m+1 -m-1 প্লাছ 0, হয়নে? এইটো প্লাছে মাইনাছে মাইনাছ হৈ যাব। গতিকে এতিয়া চোৱা, মাইনাছ এইটো আছে পজিটিভ, এইটো নিগেটিভ কেঞ্চেল যাব, এইটো পজিটিভ আৰু এইটো নিগেটিভ কেঞ্চেল যাব, ইয়াতে ৰৈ গ'ল 0। গতিকে এইটোৰ এনচাৰ হ'ব 0। এইটো চি অপশ্যনটো কি হ'ব, ইয়াৰে কাৰেক্ট এনচাৰ হ'ব। বুজি পালানে? তাৰপিছত চোৱা 4 নম্বৰ কুৱেশ্যনটো, এইবাৰ কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। এনেকুৱা সংখ্যা কেতিয়াবা তোমাৰ এই নাম্বাৰৰ ক্ষেত্ৰত কিন্তু তোমাৰ √ওভাৰ দি দিয়ে, ঠিক আছে? √ওভাৰৰ নাম্বাৰ দি দিয়ে। যেনেকুৱা তোমাৰ এটা নাম্বাৰ আছে, সেইটো হৈছে কি তোমাৰ √27। তো √27টো কোনটো নাম্বাৰেৰে আমি যদি পূৰণ কৰোঁ, তেতিয়াহ'লে সেইটো তোমাৰ কি হ'ব, পূৰ্ণবৰ্গ হৈ যাব। তো এইটোৰ ক্ষেত্ৰত তুমি কি কৰিব লাগিব, চোৱা, √27ক আমি কি লিখিব পাৰোঁ, 9 × 3 লিখিব পাৰোঁ। গতিকে এইটো হৈ যাব তোমাৰ কিমান, 3√3। চোৱা, এইটো এটা তোমাৰ কি নহয়, পূৰ্ণবৰ্গ সংখ্যা নহয়। গতিকে ইয়াতে তোমাৰ যিহেতু 3 স্কুৱেৰ আছে, 3 আছে, গতিকে এইটো আমি কি কৰিম, √3ৰে মাল্টিপ্লাই কৰি দিম। √3ৰে যদি আমি মাল্টিপ্লাই কৰোঁ, কি হ'ব, এইটো 3√3 হ'ব। গতিকে ইয়াত আমি কিমান পাম, 9 পাম, আৰু 9 এটা তোমাৰ কি হয়, পূৰ্ণবৰ্গ সংখ্যা হয়। বুজি পালানে? তো ইয়াতে তোমাৰ √ওভাৰটো অহাৰ কিন্তু বহুত চান্স আছে। এইটো তোমাৰ বহুত জিলাত প্ৰি-বোৰ্ড এক্সামিনেশ্যনত আহিছেও প্ৰশ্নটো। তো ইয়াতে তোমাৰ চোৱা, এইটো 1525 আমাৰ দি দিছে। তো এই নাম্বাৰটো তুমি কি কৰিব লাগিব, গোটেইখিনি তুমি প্ৰাইম ফেক্টৰাইজেশ্যন কৰা। প্ৰাইম ফেক্টৰাইজেশ্যন কৰিলে যিটো পেয়াৰত নাথাকে, সেইটোৱে আমাৰ কি হ'ব, আনচাৰ হ'ব। বুজি পালানে? গতিকে আমি যদি এইটো চাবা, 1525ক যদি আমি প্ৰাইম ফেক্টৰাইজেশ্যন কৰোঁ, তেতিয়াহ'লে এইটো আমাৰ কিমানেৰে ডিভাইড কৰিব পাৰিম, এইটো আমাৰ 5ৰে যাব। 5ৰে গ'লে তোমাৰ কি হ'ব, 5 3 15, আৰু তোমাৰ 2 নাযায়, গতিকে 0 আহিব, আৰু 5 5 তোমাৰ কি হয়, 25 হয়। আকৌ আমি 5ৰে দিব পাৰিম, কাৰণ লাষ্ট ডিজিট 5 আছে। গতিকে ইয়াতে 5 দিলে তোমাৰ 5 6 কিমান হ'ব, 5 6 হ'বগৈ তোমাৰ 30, আৰু তোমাৰ হ'বগৈ 5 1 5। আৰু যিটো তোমাৰ 61 আছে, 61টো তোমাৰ কি হয়, প্ৰাইম নাম্বাৰ হয়। গতিকে এইটো আৰু আমি ডিভাইড কৰিব নোৱাৰোঁ। গতিকে চোৱা, ইয়াতে তোমাৰ 5 দুটা আছে, গতিকে এইটো তোমাৰ 5 স্কুৱেৰ হৈ আছে, কিন্তু 61টো তোমাৰ স্কুৱেৰ হোৱা নাই, হয়নে? গতিকে এইটোৰ এনচাৰ হ'ব তোমাৰ 61। এইটো চি অপশ্যনত আছে, চি অপশ্যনটো আমাৰ কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। বুজি পাইছানে? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মেট্ৰিক পৰীক্ষা শেষ হৈ যোৱাৰ লগে লগে 7002824673 এইটো নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰ PDF আকাৰে নাইবা ভালদৰে ফটো মাৰি পঠাই দিবা, লগে লগে মই চলিউশ্যন কৰি দি দিম। আৰু তোমালোকে এনেকুৱা ধৰণৰ কনচেপচুৱেল ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। আৰু তোমাৰ যিসকল কনিষ্ঠ আছে, মানে যিসকল তোমাৰ ভাই ভণ্টি আছে, সিহঁতকো মোৰ চেনেলটো শ্বেয়াৰ কৰি দিবা। 5 নম্বৰ প্ৰশ্নটি চোৱা, ইয়াতে তোমাৰ কি কৈছে, ইয়াৰ এটা স্বাভাৱিক সংখ্যা য'ত n² আৰু n+1² মাজত 22টা স্বাভাৱিক সংখ্যা থাকে, তেন্তে nৰ মান কি হ'ব? এইটো চোৱা, আমি সকলোৱে জানো যে n² আৰু তোমাৰ n+1² মাজত
কিমানটা স্বাভাৱিক সংখ্যা থাকে 2n টা স্বাভাৱিক সংখ্যা থাকে আৰু ইয়াতে তোমাৰ দিয়া আছে হেতুৰ ভ্যালু কিমানটা 22টা গতিকে এটো তোমাৰ কি হ'ব 2n = 22 আৰু 2 ৰে 22 ক্যান্সেল আউট কৰিলে যাব 11 টাইমস দ্যাট মিন্স n = কি হ'ব 11 হ'ব এটো ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে তাৰ পিছত তোমাৰ 6 নম্বৰ কোৱেশ্চনটো চোৱা এটো যেটো তোমাৰ মিলোৱা আছে মিলোৱাত তোমাৰ কি হয় গোটেইখিনি কথা একেলগে তোমাৰ কি হয় ইনক্লুড হৈ যায় ঠিক আছে গতিকে তোমালোকে এটো ভালদৰে লক্ষ্য কৰা স্ট্যান্ডার্ড ফর্মৰ যিকোনো এটা প্ৰশ্ন তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহি থাকে প্ৰত্যেক বছৰে আহে স্ট্যান্ডার্ড ফর্মৰ এটা প্ৰশ্ন এমসিকিউ আৰু এটা এমসিকিউ দি দিছে হেতু সবা স্ট্যান্ডার্ড ফর্মত তুমি সদায় এটা কথা মনত ৰাখিব লাগে যে যিকোনো এটা গোটা সংখ্যাৰ পিছত তুমি পয়েন্ট বহাব লাগে গতিকে তোমাৰ এটা কি হ'ব 4.6 হ'ব আৰু তাৰ পিছত চ তোমাৰ 0 টো ফালে লেফট সাইড আছে গতিকে তুমি গৈছা কোন ফালে রাইট ফালে তো যেহেতু তুমি রাইট ফালে গৈছা গতিকে এটা তোমাৰ মাইনাস আহিব আৰু কে ঘৰ তুমি আগুৱাই আহিলা চ 1 2 3 4 5 পাঁচ ঘৰ আগুৱাই আহিছা গতিকে এটো হ'ব গৈ তোমাৰ 10 টু দি পাৱাৰ -5 বুজি পালানে আৰু তোমালোকে যদি এফালৰ যদি লেফট সাইডত যদি আহা তেতিয়া হলে হেতু তোমাৰ কি হ'ব পজিটিভ হৈ যাব তো এটো হ'ব তোমাৰ ছয়টো আৰৰ লগত মিলিব বুজি পালানে তাৰ পিছত ছয়টো পারফেক্ট কিউব এটো ছ যেটো তোমাৰ 343 আছে এটো 7 ৰ তোমাৰ কি হয় কিউব হয় গতিকে এটো এটা পারফেক্ট কিউব নাম্বার হয় এটো তোমাৰ এটোৰ লগত মিলিব তাৰ পিছত পারফেক্ট স্কয়ার নহয় এটো ছ 572 এটো পারফেক্ট স্কয়ার নাম্বার নহয় আৰু এটো তোমাৰ আহি থাকে পৰীক্ষাত যে 20.25 তোমাৰ কিমান হয় 4.5 হয় গতিকে এটো তোমাৰ এছৰ লগত মিলিব বুজি পাইছানে তো তোমাৰ এটো চোৱা এটো মিলিছে আৰৰ লগত এটোতেল চোৱা ইয়াতে তোমাৰ এটো মিলা নাই গতিকে এটো ক্যান্সেল আউট কৰা এটো মিলা নাই এটো ক্যান্সেল আউট কৰা গতিকে ইয়াতে ইয়াৰ আছে ইয়াতে ইয়াৰ আছে মৰমৰ ছাত্ৰ-ছাত্ৰী সকল তোমালোকে ইয়াতে এমসিকিউ বোৰ সলিউশন কৰাৰ কেইটামান ট্ৰিক আছে আৰু সেই ট্ৰিক কেইটা তোমালোকে ফলো কৰিব লাগে ট্ৰিকটো কি তোমালোকে প্ৰথমটো মিলোৱাৰ পিছত অপশন চোৱা যেনেকে চোৱা তোমাৰ ইয়াতে এ আৰু সি অপশন দুটা এলিমিনেট হৈ গল তো তোমাৰ ইজি হৈ গল এতিয়া অপশন মাত্ৰ আছে মাত্ৰ দুটা গতিকে এই দুটা তো হ'ব নোৱাৰে তো তোমাৰ চান্সৰ তোমাৰ যেটো কারেক্ট হোৱাৰ যেটো চান্স হেতু 50% অলৰেডি আহি গল ঠিক আছে কাৰণ তোমাৰ দুটা অপশন অলৰেডি নাইকিয়া হৈ গল তাৰ পিছত তুমি কি কৰিবা লাষ্টৰটো চাবা নাইবা যিকোনো এটা চাবা ঠিক আছে তো তুমি যেটো মিলিব হেতু তোমাৰ কি হ'ব আনসাৰ হ'ব যেনেকৈ এটা চোৱা ডি নম্বৰটো এছৰ লগত মিলিছে তো ডি এছ এটোত আছে এটো চোৱা ডি এছত আছে তো এই মাজৰ দুটা যদি তুমি চোৱা তেতিয়া হলে এই মাজৰ দুটা তুমি চেক কৰাৰ দৰকাৰে নাই তোমাৰ এটোৱে কি হৈ যাব আনসাৰ হৈ যাব বুজি পাইছানে তাৰ পিছৰ প্ৰশ্নটো চোৱা এই সৰু সৰু প্ৰশ্নবোৰ আমি সদায় ভুল কৰো যিবোৰ আমি একেবাৰে 6 ৰ পৰাই পঢ়ি আহিছো ইয়াতে কি কৈছে চোৱা অল ডেসিমেল নাম্বাৰস সকলো ভগ্নাংশ এতে সব ভগ্নাংশৰ কথা কৈছে ইয়াতে না ধনাত্মকৰ কথা কৈছে না তোমাৰ কি কৈছে ঋণাত্মকৰ কথা কৈছে জাস্ট কৈছে কি তোমাৰ ভগ্নাংশ হেটো তোমাৰ পজিটিভ হ'ব পাৰে তোমাৰ নেগেটিভ হ'ব পাৰে গতিকে যত পজিটিভ আৰু নেগেটিভ আৰু যিবোৰ তোমাৰ ভগ্নাংশ আছে মন কৰিবা দেই এই যিবোৰ ভগ্নাংশ আছে বা যিবোৰ তোমাৰ ডেসিমেল নাম্বাৰ আছে সেই ডেসিমেল নাম্বাৰবোৰ তোমাৰ কি হ'ব পাৰে টাৰ্মিনেটিংও হ'ব পাৰে লগতে তোমাৰ নন টার্মিনেটিংও হ'ব পাৰে দুইটা হ'ব পাৰে ডেসিমেল নাম্বাৰ নন টার্মিনেটিংও হ'ব পাৰে বুজি পাইছানে মই কি ক'বলৈ বিচাৰিছো তাৰ মানে তোমাৰ এটো টার্মিনেটিং মানে তোমাৰ সাৱধি সংখ্যা আৰু নন টার্মিনেটিং মানে নিৰৱধি সংখ্যা টার্মিনেটিং মানে তোমাৰ হেতু শেষ হৈ যায় হৰণ কৰিলে আৰু নন টার্মিনেটিং মানে কেতিয়াও শেষ হৈ না যায় ঠিক আছে তো তেনেকুৱা সংখ্যা কি হয় সেইবোৰ সংখ্যা মানে টার্মিনেটিং মানে তোমাৰ কি হয় ৰেশনাল নাম্বাৰ হয় অৰ্থাৎ পৰিমেয় হয় আৰু তোমাৰ নন টার্মিনেটিং আৰু নন ৰিপিটিং নাম্বাৰবোৰ তোমাৰ কি হয় ইৰেশনাল হয় এনে কন্ডিশনবোৰ তোমালোকে জানিব লাগে লয়াৰ ক্লাছতে তোমালোকে পঢ়ি আহিছা এইবোৰ কথা আৰু চোৱা ৰেশনাল নাম্বাৰ আৰু ইৰেশনাল নাম্বাৰ যোগ হৈ এটা নাম্বাৰ গঠন হয় সেই নাম্বাৰটোক আমি কি কওঁ ৰিয়েল নাম্বাৰ বুলি কওঁ হেতুক আমি কি বুলি কওঁ ৰিয়েল নাম্বাৰ অৰ্থাৎ বাস্তৱ সংখ্যা গতিকে এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে তাৰ পিছৰ প্ৰশ্নটি চোৱা এটো 8 নম্বৰ প্ৰশ্ন ইয়াতে তো তোমাৰ এটোৰ ওপৰত ডাইৰেক্টলি প্ৰশ্ন আহে প্ৰথম এনটা অযুগ্ম সংখ্যাৰ যোগফল s1 আৰু প্ৰথম এনটা স্বাভাৱিক সংখ্যাৰ যোগফল s2 হলে s1 বাই s2 ৰ মান কিমান হ'ব এই যেটো প্ৰশ্ন আছে এই প্ৰশ্নটো তোমাৰ পৰীক্ষা ডাইৰেক্টলি সোধে যে প্ৰথম 50টা অযুগ্ম সংখ্যাৰ যোগফল কিমান এটো চোৱা বহুত জিলাত আহিছে
বহুত জিলাত আহিছে, মেট্ৰিকত অহাৰ পুৰা চান্স আছে যে প্ৰথম 50টা অযুগ্ম সংখ্যাৰ যোগফল কিমান। তেতিয়াহ'লে তোমালোকে ইয়াতে ফৰ্মুলাটো এপ্লাই কৰিবা। আৰু প্ৰথম স্বাভাৱিক সংখ্যাৰ যোগফল কি হয়, যেনেকুৱা তোমাৰ প্ৰথম 100টা স্বাভাৱিক সংখ্যাৰ যোগফল কিমান, তো তেনেকুৱা ধৰণৰ প্ৰশ্ন তোমাৰ এক্সামত আহি থাকে। ঠিক আছে, তো কেনেকৈ কৰিব লাগে এইটো চোৱা। কেনেকৈ কৰিবা, ইয়াতে চোৱা তোমাৰ এটা অযুগ্ম সংখ্যাৰ যোগফল আমাৰ S1 দি আছে, গতিকে আমাৰ S1 কি হ'ব, S1 হ'ব তোমাৰ প্ৰথম অযুগ্ম সংখ্যাৰ বা nটা অযুগ্ম সংখ্যাৰ যোগফল হৈছে n স্কোৱাৰ। ঠিক আছে, মনত থাকিব তোমালোকৰ। তাৰপিছত আছে তোমাৰ S2 মানে তোমাৰ কি দি আছে, চোৱা nটা স্বাভাৱিক সংখ্যাৰ যোগফল। আৰু আমি জানো যে nটা স্বাভাৱিক সংখ্যাৰ যোগফল হৈছে n × n+1 ডিভাইডেড বাই 2। এতিয়া আমাৰ এইটো ৰেচিঅ' ওলাব লাগে, ৰেচিঅ' ওলাই দিয়া। গতিকে ইয়াতে তুমি কি পাবা, ইয়াতে তুমি পাবা n স্কোৱাৰ, হয়নে? আৰু এইটো তোমাৰ ডিভাইড হৈ আছে, এইটো মাল্টিপ্লিকেশ্যনৰ ফৰ্মত লিখি দিয়া, ওপৰত আহি যাব কি আহি যাব তোমাৰ 2, হয়নে? আৰু তলত থাকিব n × n+1 থাকিব। গতিকে এটা n আৰু এটা n তোমাৰ কি যাব, কেঞ্চেল যাব। ইয়াতে তোমাৰ থাকিব 2n, এইটো n × 2 2n, আৰু তলত থাকিব কি n+1। গতিকে 2n ডিভাইডেড বাই n+1 হ'ব এইটোৰ এনচাৰ। একেবাৰে চিম্পল হয়। চোৱা এইটো এই নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? তাৰপিছৰ প্ৰশ্নটি চোৱা, ইয়াতে কি কৈছে, ডিগ্ৰী অফ এ পলিনমিয়েল √2। এইটো তোমালোকে 9ত পঢ়ি আহিছা, বহুত ধুনীয়াকৈ তোমাৰ ডিগ্ৰীৰ বিষয়ে দিয়া আছে 9ত, যে যিকোনো ধ্ৰুৱক মানে কনষ্টেণ্ট টাৰ্ম যদি ধ্ৰুৱক পদ হয়, সেই ধ্ৰুৱক পদবোৰৰ যিটো মাত্ৰা সেইটো সদায় তোমাৰ কি হয়, 0 হয়। কেনেকৈ 0 হয়, ভালদৰে লক্ষ্য কৰা। ইয়াতে চোৱা, এইটো বহুপদ বুলি যিহেতু কৈছে, গতিকে এইটো আমি এনেকৈ লিখিব পাৰোঁ √2 x⁴ কি 0। এটা আমি কিহৰ কাৰণে লিখিব পাৰোঁ, কাৰণ আমি জানো যে যিকোনো নাম্বাৰ a⁴ ভেলু সদায় তোমাৰ কি হয়, 1 হয়। গতিকে এইটো আমি কি পাম, √2 পাম। এতিয়া চোৱা এইটোৰ মাত্ৰা কিমান আহিছে, 0। গতিকে এইটো তোমাৰ কি হ'ব, চি অপশ্যনটো আমাৰ কাৰেক্ট হ'ব। তাৰপিছৰ প্ৰশ্নটি চোৱা, এই প্ৰশ্নটি বহুত ইম্পৰ্টেণ্ট হয়, এনেকুৱা ধৰণৰ প্ৰশ্ন আহিয়ে থাকে। ঠিক আছে, এইটোৰ লগত আৰু এটা প্ৰশ্ন আহে পৰীক্ষাত, যে এইটোৰ এটা মূল দুটা এটা আনটোৰ প্ৰতিক্ৰম হ'লে কি হ'ব, এটা আনটোৰ প্ৰতিক্ৰম, এনেকুৱা ধৰণৰ প্ৰশ্ন আহে। তোমালোকে ডেফিনেটলি চাইছা, আগৰ যিবোৰ কুৱেশ্যন পেপাৰ মই ছল্ভ কৰিছোঁ এই বছৰৰ, তাতেও আহিছে। আৰু যোৱা বছৰতো মই অসমৰ ভিতৰত আটাইতকৈ বেছি মেথছ আৰু ছায়েন্সৰ কুৱেশ্যন পেপাৰ ছল্ভ কৰিছোঁ। তোমালোকে চাই ল'ব পাৰা, তাতে গ'লেও তোমালোকে বহুত প্ৰশ্ন পাবা এনেকুৱা। তো ইয়াৰে প্ৰশ্নটি কি কৈছে চোৱা, একেবাৰে চিম্পুল প্ৰশ্ন হয়, তোমালোকে কেৱল অলপমান ধ্যান দিব লাগে। ইয়াতে চোৱা কি কৈছে, ax² + bx + c = 0 সমীকৰণৰ মূল এটা মূল আনটোৰ 3 গুণ হ'লে, তেতিয়াহ'লে তলৰ কোনটো কি হ'ব, কাৰেক্ট হ'ব, সেইটো তুমি ফাইণ্ড আউট কৰিব লাগে। ঠিক আছে, লক্ষ্য কৰা। ইয়াতে কৈছে যে এটা মূল আমাৰ যদি কি হয়, আলফা হয়, ধৰি লৈছোঁ আমাৰ এটা মূল আলফা, তেতিয়াহ'লে আনটো মূল কি হ'ব, সেইটো 3 গুণ হ'ব, অৰ্থাৎ কি হ'ব তোমাৰ 3 আলফা হ'ব। বুজি পাইছা? আৰু প্ৰথমতে আমি যোগফল ওলাই লওঁ, তো আমাৰ কি হ'ব, আলফা + 3 আলফা, শূন্য দুটাৰ যোগফল আছিল কি -b/a, অৰ্থাৎ ইয়াৰ পৰা আমি কি পালোঁ, যে 4 আলফা = কি হ'ব, -b/a হ'ব। বুজি পাইছানে? তো ইয়াৰে পৰা যদি আমি আলফা ওলালে তোমাৰ কি হ'ব, ইফালে পাবা তুমি -b ডিভাইডেড বাই কি পাবা, 4a পাবা। বুজি পালানে? এতিয়া আমি পূৰণফল ওলাম। যদি আমি পূৰণফল ওলাওঁ, তেতিয়াহ'লে আমি কি পাম, আলফা × 3 আলফা = তোমাৰ কি আছিল, c/a। গতিকে এইটো কেলকুলেশ্যন কৰিলে কি পাবা, 3 আলফা² = c/a। গতিকে ইয়াৰে পৰা তুমি কি পাবা, এই যিটো আলফাৰ আছে, সেই আলফাৰ ভেলুটো তুমি বহাই দিয়া, 3 × এটা আলফাৰ ভেলু আমি পাইছোঁ -b ডিভাইডেড বাই 4a, আৰু এইটো হোল স্কুৱেৰ হ'ব, = কি হ'ব, c/a হ'ব। বুজি পালানে? এতিয়া এইটো কেলকুলেশ্যন কৰা, ইয়াতে পাবা তুমি 3 × এইটো পাবা তুমি b² ডিভাইডেড বাই 16a² = কি হ'ব, c/a হ'ব। বুজি পালা? এতিয়া চোৱা, তোমাৰ ইয়াতে এই a আছে আৰু ইফালে a² আছে, তো এটা a তোমাৰ কি যাব, কেঞ্চেল হ'বগৈ, নহ'ব জানো? ডেফিনেটলি তোমাৰ কি হ'ব, কেঞ্চেল হ'ব। গতিকে ইফালে তুমি কি পাবা,
3b স্কোয়াৰ আৰু এইটো ইফালে গ'লে তোমাৰ মাল্টিপ্লাই হৈ যাব, এইফালে গ'লে পাবা তুমি 16ac পাবা। ইয়াতে লগত স্কোয়াৰ কেঞ্চেল হৈ গ'ল, তো 3b স্কোয়াৰ ইজ ইকুৱেল টু 16ac, এইটোৱে হ'ব আমাৰ শুদ্ধ উত্তৰ। এইটো চোৱা বি অপশ্যনত আছে, গতিকে আমাৰ বি অপশ্যনটো কি হ'ব, আমাৰ শুদ্ধ উত্তৰ হ'ব। বুজি পালানে? তাৰ পিছৰ প্ৰশ্নটি চোৱা, এইটোতো ইজি প্ৰশ্ন হয়। ইয়াতে s minus t is equal to 3 আৰু 2s plus 3t is equal to 36. The steps used to solve the above pair of equation by using method of substitution are jumbled as follows. আচ্ছা, উলট পালট কৰি দিয়া আছে, তুমি চিধা কৰিব লাগে। তো প্ৰথমতে ইয়াতে চোৱা, এইটো আমি যদি সলভ কৰিবলৈ যাওঁ, ইয়াৰ পৰা আমি কি ওলাম, s ওলাম। তো s ইজ ইকুৱেল টু তোমাৰ কি হ'ব, 3 plus t, এইটো আহিব ফাৰ্ষ্টত। তাৰপিছত আমি এই টিৰ ইয়াৰে পৰা এছৰ ভেলুটো আমি 2 নম্বৰত বহাই দিম, হয়নে নাই? তো ইয়াতে চোৱা, প্ৰথমতে আমাৰ আহিব 3 নম্বৰটো, প্ৰথমতে আহিব 3 নম্বৰ, ঠিক আছে। গতিকে এও নহয়, চিও নহয়, ডিও নহয়। এইটো চোৱা, এটা অপশ্যন মাত্ৰ মিলাইছোঁ, লগে লগে তোমাৰ এনচাৰটো মিলি গৈছে। চাইছানে কিমান সময় ৰাহি হৈছে এইটো কৰাৰ ক্ষেত্ৰত? ঠিক আছে, তোমালোকে এই ষ্ট্ৰেটেজি যদি ফ'ল' নকৰা, মানে কিছুমান যদি প্ৰত্যুৎপন্নমতি যদি ইউজ নকৰা, তেতিয়াহ'লে কিন্তু তোমালোকৰ বহুত টাইম লাগিব। তো চোৱা, বাকীবোৰ চোৱাৰ দৰকাৰেই নাই, কাৰণ তোমাৰ 3 নম্বৰটো প্ৰথমত আহিব আৰু এটা অপশ্যনতে 3 নম্বৰত ফাৰ্ষ্টত আছে, গতিকে এইটো অপশ্যনে আমাৰ কাৰেক্ট হ'ব, হয়নে নাই? বুজি পালানে? তো মিলাই চাব পাৰা, এইটোত আহিব। তাৰপিছত তোমাৰ এই যিটো ভেলু আছে, সেই এছৰ ভেলুটো আমি ইয়াতে বহাই দিম। এইটো চোৱা 2 নম্বৰ ইকুৱেশ্যনত বহাই দিছোঁ। তাৰপিছত আহিব এইটো 4 নম্বৰ, তাৰপিছত আহিব 2 নম্বৰ, তাৰপিছত আহিব 4 নম্বৰটো। বুজি পালানে? তাৰপিছৰ কুৱেশ্যনটো চোৱা, এইটো 12 নম্বৰ কুৱেশ্যন। এইটো তোমালোকক মই এটা এনেকৈ যিকোনো ধৰণৰ কুৱেশ্যন আহিলে তোমালোকে সলিউশ্যন কৰিব পাৰিবা, ঠিক আছে। তো ইয়াতে তোমাৰ কি হৈছে চোৱা, x ইজ ইকুৱেল টু a আৰু y ইজ ইকুৱেল টু b সমীকৰণটোৰ জ্যামিতিকভাৱে নিৰ্দেশ কৰে। কি নিৰ্দেশ কৰে চোৱা, কিছুমান জিলাত প্ৰশ্ন আহিছে, ইয়াতে ভেলু দি দিছে, ধৰি লোৱা ইয়াতে দি দিছে -2, ইয়াতে দি দিছে তোমাৰ 5, ভেলু দি সুধিছে যে কি হ'ব। তো তোমাৰ ইয়াতে কেৱল ভেৰিয়েবল দি দিছে, গতিকে তুমি এইটো ইজিলি কৰিব পাৰা। সেইটো কেনেকৈ কৰিব পাৰা, তুমি ইয়াতে গ্ৰাফ ড্ৰ কৰা। এইটো হৈছে x, এইটো হৈছে কি তোমাৰ x ডেছ, এইটো y আৰু এইটো হৈছে y ডেছ। এতিয়া চোৱা, x ইজ ইকুৱেল টু a, মানে এইটো y ৰ ভেলু 0 হৈ আছে, গতিকে ধৰি লৈছোঁ আমাৰ এইটো a হয়। তো ইয়াৰ গ্ৰাফ আঁকা, এইটো গ্ৰাফ আঁকিলে এনেকুৱা হ'ব, এইটো y অক্ষৰ পেৰেলেল হ'ব। আৰু যদি y ইজ ইকুৱেল টু b দি আছে, মানে y ৰ ভেলুটো b, এইটো b দি আছে, গতিকে এইখিনি তোমাৰ এনেকুৱা হ'ব। চোৱা, এইখিনিৰ ভেলু হৈছে a আৰু এইখিনিৰ ভেলু হৈছে কি b। তো এক্সৰ যিটো ভেলু সেইখিনি তোমাৰ কি হয়, a হয়। আৰু পইণ্ট এটা লিখি দিলে সদায় তোমাৰ এক্সৰ ভেলু আহে, তাৰপিছত y ৰ ভেলু আহে। গতিকে এক্সৰ ভেলু ইয়াতে কি আছে, a, আৰু তোমাৰ y ৰ ভেলুটো ইয়াতে কি আছে, b। গতিকে এ বি বিন্দুত কি কৰিব, এইটো কটাকটি কৰিছে, চোৱা এইটো কটাকটি কৰিছে, গতিকে এ বি বিন্দুত কটাকটি কৰিব। তো ডি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। 13 নম্বৰ প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট হয়, আৰু এইটো তুমি এটা ট্ৰিকৰ সহায়ত কৰিব পাৰা, ট্ৰিক সহায়ত তুমি ইউজ কৰিব পাৰা, ঠিক আছে। তো তোমালোকে 9ত এটা ভাগে ওলোৱা যিটো পদ্ধতি ইউজ কৰিছিলা, সেইটো ইউজ কৰিবা। যদি ইয়াতে তোমাৰ স্কোৱাৰ থাকে বা কিউব থাকে, তেতিয়াহ'লে তোমালোকে ইউজ কৰিবা সেইটো, ঠিক আছে। স্কোৱাৰ থাকিলে বা কিউব থাকিলে সেইটো ইউজ কৰিবা। কেনেকৈ, ইয়াতে প্ৰথমতে এক্সৰ ভেলু 1 ধৰা, ঠিক আছে। তো যদি 1 ধৰা, কিমান আহিব, 1 - 2 + 1 আহিব, তো এইটো তোমাৰ 0 হৈ যাব। তাৰমানে ইয়াতে চোৱা, এক্সৰ ভেলু যদি আমি 1 বহাওঁ, তেতিয়াহ'লে এই সমীকৰণটো ছেটিছফাই হৈছে, আৰু যদি ছেটিছফাই হৈছে, তাৰমানে এক্সৰ ভেলু ইয়াত কিমান আছে, 1। গতিকে ইয়াতে যদি তুমি 1 বহাই দিয়া, 1 স্কোৱাৰ মানে 1 হয়, আৰু তোমাৰ 1/1 স্কোৱাৰ মানে 1 হয়, তাৰমানে এইটো 1 + 1, আৰু 1 + 1 মানে কি হ'ব, 2 হ'ব। এইটোৰ এনচাৰ চি আহি গ'ল, ডাইৰেক্টলি আহি গ'ল। বুজি পাইছানে? তোমালোকে এইটো ফ'ল' কৰিবা, নাইবা তোমালোকে ইয়াতে এইটো মিড টাৰ্ম ফেক্টৰাইজেশ্যন মেথড এপ্লাই কৰিব পাৰা। গতিকে মিড টাৰ্ম ফেক্টৰাইজেশ্যন মেথড এপ্লাই কৰিলে এইটো মাল্টিপ্লাই কৰিলে 1 টাইম আহিব, গতিকে এইটো আমি লিখিব পাৰিম x² - x - x + 1, হয়নে নাই, ইজ ইকুৱেল টু 0। আৰু ইয়াৰ পৰা x কমন ল'লে, এই দুটাৰ পৰা x কমন ল'লে তুমি কি পাবা, ইয়াতে পাবা x - 1, আৰু এফালৰ পৰা -1 কমন ল'লে ইফালে পাবা তুমি x - 1 ইজ ইকুৱেল টু 0। therefore আমি কি পালোঁ যে x - 1 ইজ ইকুৱেল টু 0 হ'ব, নাইবা তোমাৰ কি হ'ব, ইয়াতে x - 1 ইজ ইকুৱেল টু কি হ'ব, 0 হ'ব। বুজি পাইছানে? এইটো আৰু এইটো x - 1 এটা পেয়াৰ, আৰু এইটোতো কমন আহি যাব।
তো ইয়াৰ পৰা তুমি কি পালা x = 1 or x = কি পালা 1 পালা তো x ৰ ভ্যালু আলটিমেটলি তোমাৰ কি হল 1 এ হল ঠিক আছে তো তুমি এনেকৈ ওলাব পাৰা তাৰ পিছত 14 নম্বৰ কোৱেশ্চনটি চোৱা ইয়াতে কি কৈছে এটা সমান্তৰাল গতিৰ nতম পদ 2n+1 হলে প্ৰথম nটা পদৰ যোগফল কিমান হ'ব এতে চোৱা আমাৰ nতম পদৰ যোগফল দিয়া আছে হেতু 2n+1 গতিকে আমি সকলোৱে জানো যে an = ইয়াতে তোমাৰ যেটো পদত দিয়া আছে হেতু তুমি প্ৰথমে তোলাই লওক তো ফাৰ্স্ট টার্ম কি আহিব a1 তুমি যদি ধৰা কি আহিব 2 * 1 তো 2 + 1 কিমান আহিব 3 মানে প্ৰথম পদটো হ'ব 3 ঠিক আছে আৰু তোমাৰ আমি জানো যে nতম পদৰ যোগফল হৈছে n/2 ইনটু কি হয় a + n হয় না a + an এটো মন কৰিবা এই যেটো ফৰ্মুলা হেতু আমি এনেকৈ লিখিব পাৰো যে n/2 ইনটু তোমাৰ কি হয় 2a + n - 1 ইনটু d এটো ফৰ্মুলা আৰু এটো ফৰ্মুলা সেমে হয় কেতিয়াবা আমি এনেকৈ লিখিব লগা হয় যে n/2 a + l ইয়াতে l মানে তোমাৰ লাষ্টৰ পদৰ সংখ্যা ইয়াতে তোমাৰ ইয়াতে যেটো তোমাৰ an আছে হেতু মানে লাষ্টৰ পদৰ সংখ্যা বুজি পাইছানে এতিয়া আমি এটো ক্যালকুলেশন কৰিম এটো ক্যালকুলেশন কৰিলে আমাৰ आंसर আহি যাব তো ইয়াতে চোৱা আমাৰ কি আছে n/2 আছে তাৰ পিছত a এর ভ্যালু ইয়াতে চোৱা a এর ভ্যালু কিমান পালো আমি 3 পালো আৰু ইফালে তোমাৰ পদৰ যোগফল দিয়া আছে তোমাৰ কিমান 2n+1 এটো ভ্যালু পুট কৰা 2n+ কি হ'ব 1 হ'ব এতিয়া তুমি ইয়াতে কি পালা ইয়াতে পালা তুমি n/2 আৰু এইফালে কি পাবা 2 আৰু 3 আৰু ইফালে পাবা কিমান 4 1 তো 3 আৰু 1 এ তোমাৰ কি হ'ব 4 হ'ব নহয় জানো তো 4 যদি হয় তেতিয়া হলে তোমাৰ এটো কি হ'ব 4 আৰু ইফালে পাবা প্লাস কি পাবা 2n ঠিক আছে বুজি পালা এটা তোমাৰ এই দুটাৰ পৰা তুমি 2 কমন লৈ আহা 2 যদি কমন লৈ আহা ইয়াতে 2 কমন আহিব ইয়াতে থাকিব 2 + n থাকিব হয়নে নাই গতিকে ইয়াতে তুমি কি পাবা সো এটো n আৰু n তোমাৰ কি যাব ক্যান্সেল যাব গতিকে ইয়াতে তুমি পাবা কিমান ইয়াতে পাবা তুমি n * n+2 হয়নে এটো পাবা গতিকে আমাৰ এটো হ'ব শুদ্ধ উত্তৰ এটো ডি অপশনটো কি হ'ব ইয়াৰে কারেক্ট অপশন হ'ব বুজি পালানে তাৰ পিছৰ প্ৰশ্নটি চাবা 15 নম্বৰ প্ৰশ্নটি ক্যালকুলেটিভ হয় কিন্তু একেবাৰে ইজি হয় কেৱল তোমালোকে মনোযোগেৰে চাব লাগে ঠিক আছে এটো চাবা এটা স্যার এটো আমাৰ প্ৰথম পদ অৰ্থাৎ a এর ভ্যালু ইয়াতে আমাৰ দিয়া আছে এটো মই অলপ ওপৰত উঠাই দিও যাতে আমাৰ ক্যালকুলেশন কৰোতে ইজি হয় লক্ষ্য কৰিবা এতে এটো হৈছে a এর ভ্যালু আৰু আমি d এর ভ্যালু কেনেকৈ ওলাও এটো d এর ভ্যালু হৈছে তোমাৰ সেকেন্ড টার্ম মাইনাস ফার্স্ট টার্ম অর্থাৎ এটো হ'ব তোমাৰ √3 √12 তো √3 নহয় √12 হ'ব √12 মাইনাস √3 হয়নে আৰু √12 ক আমি কি লিখিব পাৰো 4 * 3 লিখিব পাৰো মাইনাস কি হ'ব √3 আৰু 4 মানে হৈছে 2√3 মাইনাস কি তোমাৰ √3 গতিকে ইয়াতে তুমি কি পাবা ইয়াতে পাবা গৈ তুমি √3 অৰ্থাৎ তুমি ইয়াৰে যেটো কমন ডিফারেন্স সেটো তুমি কি পালা √3 পালা এতিয়া যোগফল হদিছে তো আমি সকলে জানো যোগফল তোমাৰ কি হয় sn = তোমাৰ n/2 সরি আৰু ইফালে আহিব কি তোমাৰ 2a + n - 1 ইনটু d এটো হৈছে আমাৰ ফৰ্মুলা এটা আমি ভ্যালু পুট কৰি দিম ঠিক আছে এটো ভ্যালু পুট কৰা এটো হ'ব তোমাৰ কি n/2 এর ভ্যালু আমি কিমান পালো √3 গতিকে এটো হ'ব গৈ তোমাৰ 2√3 প্লাস আৰু ইফালে আহিব তোমাৰ n - 1 ইনটু d d এর ভ্যালু আমি মাত্ৰ পাইছো √3 এটো √3 আৰু ইয়াতে a এর ভ্যালু √3 আছে ঠিক আছে তো এতিয়া তুমি এখানে ক্যালকুলেশন কৰা ক্যালকুলেশন কৰিলে তুমি কি পাবা n/2 ইয়াতে আছে তোমাৰ 2√3 আৰু ইফালে তুমি ভাঙি লিখিলে কি পাবা ইয়াতে পাবা √3n মাইনাস কি পাবা √3 হয়নে ভাঙি লিখিলে তাৰ পিছত তুমি কি পাবা n/2 ইয়াতে √3 কমন লোৱা গুটে গিটাৰ পৰা √3 কমন ললে ইয়াতে তুমি কি পাবা 2 তাৰ পিছত পাবা তোমাৰ প্লাস n আৰু ইফালে থাকিব -1 হয়নে গতিকে ইয়াতে তুমি কি পাবা n/2 আৰু ইফালে তুমি কিমান পালা √3 আৰু ইফালে তোমাৰ কি হল 2 ৰ পৰা 1 গলে 1 হল গতিকে ইয়াতে তুমি পাবা n+1 এখিনি পালো গতিকে এখিনি আৰু অলপ সিম্পলিফাই কৰা তো এটো তোমাৰ ওপৰত গল গতিকে এটো হ'ব তোমাৰ n * √3 * n+1 ডিভাইডেড বাই কি হ'ব 2 এটো হ'ব আমাৰ শুদ্ধ উত্তৰ এটো শুদ্ধ উত্তৰ হয় এটো সা যেটো আমাৰ অপশন
বি নম্বৰত আছে তো বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব বুজি পালানে এই ক্যালকুলেশনখিনি মনত ৰাখিবা ইম্পৰ্টেন্স আছে এইটো আৰু এইটো তোমালোকৰ বুকত ডাইৰেক্টলি দিয়া আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে কোনো চিন্তা কৰিব নালাগে তোমালোকৰ কাৰণে মই 100টা এমসিকিউ লৈ আহিম ম্যাথমেটিক্সৰ তাতে তোমালোকে 100% মই কন্টেন্ট কভাৰ কৰিম আৰু তোমালোকে যদি সেই ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চোৱা 2 ঘণ্টাও লাগিব পাৰে 3 ঘণ্টাও লাগিব পাৰে তো তোমাৰ সেই ভিডিঅ'টো যদি তোমালোকে চোৱা তেতিয়াহ'লে তোমালোকৰ 100% ক্লিয়াৰ হৈ যাব আৰু মই তোমালোকক গ্যাৰান্টি দিব পাৰিম তোমালোকে ম্যাথছত 95তকৈ বেছি নম্বৰ তোমালোকে পাবা কাৰণ মই গোটেইখিনি কনসেপচন তাতে ইনক্লুড কৰিম যেনেকুৱা তোমালোকে এই ভিডিঅ'টো চাই আছা ঠিক একে ধৰণে মই গোটেইখিনি কথা ইলাবোৰেশন কৰিম এতিয়া চোৱা এই যেটো প্ৰশ্ন এই প্ৰশ্নটি তোমালোকৰ বুকত ডাইৰেক্টলি দিয়া আছে আৰু লং কোৱেশ্চন আমি আলোচনা কৰিম তোমালোকে একো চিন্তা কৰিব নালাগে এনসাৰৰ হৈতে আমি লং কোৱেশ্চন আলোচনা কৰিম ঠিক আছে আৰু সেই লং কোৱেশ্চনৰ পৰাও তোমালোকে গোটেইখিনি তোমালোকৰ কনসেপচন মই ক্লিয়াৰ কৰি দিম গতিকে যিকোনো প্ৰশ্ন আহিলে তোমালোকে অ্যাটেম্প কৰিব পাৰিবা চিন্তা কৰাৰ কোনো দৰকাৰ নাই সদায় মোৰ লগত সংলগ্ন হৈ থাকিবা 16 নম্বৰ যেটো প্ৰশ্ন আছে এটো চোৱা ইয়াতে কি কৈছে চোৱা যে nতম পদৰ যোগফল sn হলে nতম পদটো কি হ'ব এতে চোৱা তোমাৰ nতম পদৰ যোগফল দি আছে কি আমাৰ sn তেতিয়া হলে nতম পদটো আমাৰ সুধিছে nতম পদ আমি সকলে জানো যে an তোমাৰ কি হয় a plus n minus 1 into কি হয় d হয় না এটো আমি জানো আৰু আমাৰ যেটো সাধাৰণ যেটো অন্তৰ থাকে সেই সাধাৰণ অন্তৰটো আমি কেনেকৈ ওলাব এটা অলপমান বুজিবলৈ ট্ৰাই কৰা যেটো তোমাৰ দ্বিতীয় পদ থাকিব দ্বিতীয় পদৰ পৰা আমি কি কৰো প্ৰথম পদটো মাইনাস কৰি দিও হয় না দ্বিতীয় পদৰ পৰা প্ৰথম পদটো কি কৰো মাইনাস কৰো গতিকে তোমাৰ এই যেটো সংখ্যা থাকিব বা তোমাৰ যেটো nতম পদ আমি পাম সেই পদটো তোমাৰ দ্বিতীয় পদ যেটো থাকিব বা লাষ্টৰ পদ যেটো থাকিব হেতুৰ পৰা ফাৰ্ষ্টৰ পদটো মাইনাস কৰি দিয়া आंसर आरामसे আহি যাব যেটো আছে তোমাৰ এটো সব বি নম্বৰ অপচনত আছে মানে এটো ডাঙৰ সংখ্যা হয় এটো তোমাৰ সৰু সংখ্যা হয় কেনেকৈ গম পালো কাৰণ ইয়াতে ধৰিলা তোমাৰ s10 আছে মাইনাস এটো কি হ'ব s9 হ'ব কাৰণ এটো 10 - 1 কি হ'ব 9 হ'ব তো এটা আমি এটো কি কৰিম এটো आंसर আমি পাই যাম বুজি পাইছানে তাৰ পিছত চাবা 70 নম্বৰ প্ৰশ্নটি চোৱা আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহাটো বাঞ্ছনীয় হয় এটো এনেকুৱা প্ৰশ্ন পৰীক্ষাত আহিব পাৰে নাইবা তোমাৰ কেতিয়াবা কি কৰে ইহতৰ ভ্যালু দি দিয়ে যে ধৰিলা 1.5 এতে দি দিব 2.3 তো এনেকুৱা দি দিয়ে তোমাৰ এটো লাভলৈ দিব তো তুমি এটো যদি বুজিবা হেতু কৰিব পাৰিবা তো ইয়াতে চোৱা মই তোমালোকক এটা ট্ৰিক শিকাই দিম তোমালোকে সেই ট্ৰিকটো ফলো কৰিবা তোমালোকে আৰামছে এটো কি কৰিব পাৰিবা ওলাব পাৰিবা কেনেকৈ ওলাব পাৰিবা চাবা ইয়াতে চোৱা ab by qr এটো ধৰা a এটো b আৰু এটো হৈছে c আৰু এটো ধৰা কি দিয়া আছে আমাৰ pqr এটো pqr দিয়া আছে লক্ষ্য কৰা ab by qr এটো ab এটো 1 নম্বৰ দিয়া আৰু qr এটো আছে 1 নম্বৰ এটো 1 নম্বৰ তাৰ পিছত এটো আছে bc এটো bc হয় এটো 2 নম্বৰ দিয়া এটো আছে তোমাৰ rp এটো rp এটো দিয়া 2 নম্বৰ তো এটো হ'ব তোমাৰ 3 নম্বৰ এটো হ'ব গৈ তোমাৰ কি 3 নম্বৰ এতিয়া তোমাৰ ইয়াতে যিকেটা অপচন আছে অপচন কেটা মিলোৱা তো যদি তুমি অপচন কেটা মিলোৱা তেতিয়া হলে সবা pqr সব pqr এটো pqr এটো এফালে আহিছে pqr মানে 3 ৰ পৰা স্টাৰ্ট কৰি 1 ৰ ফালে আহিছে গতিকে ইয়াতেও আমি কি কৰিম 3 ৰ পৰা স্টাৰ্ট কৰি 1 ৰ ফালে আহিম গতিকে এটো হ'ব আমাৰ abc এটো সব pqr abc ডাইৰেক্টলি মিলি গৈছে হয়নে নাই গতিকে আমাৰ এই নম্বৰ অপচনটো কি হ'ব কাৰেক্ট হ'ব ইয়াতে যেটো সিরিজ ফলো হ'ব ইয়াতে তোমাৰ সাম হেতু সিরিজে ফলো হ'ব লাগিব তেতিয়া হলে কাৰেক্ট হ'ব বাকি কেটা নিমিলে চাবা CBA লিখিছে এটো CBA এতে 2 ৰ পৰা তোমাৰ 1 আহিছে গতিকে ইয়াতো আমি যদি 2 ৰ পৰা 1 আহো তেতিয়া হলে কি হ'ব PRQ হ'ব PRQ এটো এনেকুৱা নাহিব জানো PRQ আহিব কিন্তু এটা আছে কি PQR গতিকে এটো আমাৰ শুদ্ধ নহয় বুজি পালানে তাৰ পিছত তোমাৰ সব PQR আছে এটো তোমাৰ PQR এটো তোমাৰ সব ইফালে আহিছে গতিকে এইফালেও আমি এইফালে আহিব লাগিব ACB হ'ব এটো ACB এইফালে আহিব লাগিব কিন্তু ইয়াতে আছে তোমাৰ CBA গতিকে এটো নহয় ঠিক সিমিলারলি এটো নহব ঠিক আছে তাৰ পিছত লক্ষ্য কৰা এতে চোৱা এই যেটো প্ৰশ্ন আছে 18 নম্বৰ এনেকুৱা ধৰণৰ প্ৰশ্ন যোৱা বছৰৰ মেট্ৰিক পৰীক্ষাত আহিছে আৰু এই বছৰ আহিব এনেকুৱা এটা প্ৰশ্ন একেবাৰে সিম্পল হয় তোমালোকে এটা কথা মনত ৰাখিবা এতে চোৱা ABC আৰু PQR দুটা সিমিলার দিয়া আছে যদি সিমিলার হয় তেতিয়া হলে তোমাৰ কৰেসপন্ডিং এংগল সেম হ'ব
গতিকে ইয়াতে যিটো দিয়া আছে সেই ভেলু দুটা তুমি 180 পৰা মাইনাছ কৰি দিয়া, যিটো আহিব সেইটো এনসাৰ হ'ব। গতিকে এইটো হ'ব তোমাৰ 32 ডিগ্ৰী প্লাছ কি হ'ব 65 ডিগ্ৰী। বুজি পালানে? গতিকে এইটো তোমাৰ 180 ডিগ্ৰী এইটো মাইনাছ এইটো কিমান আহিব, এইফালে আহিব তোমাৰ 5 আৰু 2 7 আৰু তোমাৰ 6 আৰু 3 9 97। গতিকে ইয়াতে তোমাৰ কিমান আহিব, এইটো আহিব 3, ইফালে 17 8 83, এইটোৰ এনসাৰ হ'ব 83। এইটো সি অপশনটো কি হ'ব, কাৰেক্ট অপশন হ'ব। বুজি পাইছানে? তাৰপিছৰ কুৱেশ্যনটো চাবা, ইয়াতে তোমাৰ -1 3 7 11 আৰু 95 এইটো দ্য ষ্টেপছ ইউজ দ্য ফাইণ্ড দ্য টোটেল নাম্বাৰ অফ টাৰ্মছ ইন দ্য গিভেন এপিয়াৰ জাম্পত। আচ্ছা, এইটো ওলট পালটকৈ দিয়া আছে, তুমি এইটো চিধা কৰিব লাগে। একেবাৰে চিম্পল হয়, চোৱা এইটো এ হয়। আমি প্ৰথমতে এ এন ইজুগালটো কি কৰিম, এ প্লাছ এন মাইনাছ 1 এইটো ফৰ্মুলা ইউজ কৰিম, হয়নে নাই? তো এইটো ফৰ্মুলা মতে যদি আমি বহাই দিওঁ, তুমি কি পাবা, চোৱা এৰ ভেলু -1 আছে, তাৰপিছত আহিব এন মাইনাছ 1 আৰু ডিৰ ভেলু কিমান হ'ব, এইটোৰ পৰা এইটো মাইনাছ কৰিব লাগে, হয়নে? সেকেন্ড টাৰ্মৰ পৰা প্ৰথম পদ মাইনাছ কৰিব লাগে। গতিকে 3 মাইনাছ -1, তো এইটো হৈ যাব তোমাৰ কিমান 4। তো প্ৰথমতে তোমাৰ এইটো টাৰ্ম আহিব -1, আচ্ছা এইটো প্লাছ আছে, -1 প্লাছ n মাইনাছ 1 ইনটু 4, ক'ত আছে চোৱা -1 আৰু এ এনটো তোমাৰ দিয়া আছে, লাষ্টৰ পদটো কিমান দিয়া আছে 95। তাৰপিছত তোমাৰ তো এইটো আহিব তোমাৰ লাষ্টত আহিব, একদম লাষ্টত আহিব। তো এইটো তোমাৰ চোৱা একদম শেষত তোমাৰ কোনটো আছে, ইয়াতে শেষত এ এন ইজ ইকুৱেল টু 95 এইটো আহিব প্ৰথমত, এ এন ইজ ইকুৱেল টু 95 এইটো, তাৰপিছত আহিব এইটো ফৰ্মুলা, এইটো আহিছে ইয়াতে, তাৰপিছত আহিব তোমাৰ এইটো এন মাইনাছ এইটো 4n হয়, এইটো ভাঙি দিলে তোমাৰ এইটো টাৰ্ম আহি যাব, তাৰপিছত আহিব এইটো। গতিকে প্ৰথমত আহিব এইটো 3 নম্বৰটো প্ৰথমত আহিব, চাই লোৱা এইটো নহয়, বাকী গোটেইকেইটাত আছে, হয়নে নাই? গতিকে ছেকেণ্ডটো চোৱা, তাৰপিছত আহিব এইটো 4 নম্বৰটো, 3ৰ পিছত 4 আহিব, চোৱা 3ৰ পিছত 1 আছে, ইয়াতেও 3ৰ পিছত, গতিকে এইটো নহ'ব, 3ৰ পিছত 4 আছে, ইয়াতো 3ৰ পিছত 4 আছে, তাৰপিছত লাষ্টৰটো চোৱা n = 25, মানে লাষ্টত 2 আহিব, গতিকে ইয়াতে চোৱা লাষ্টত 2 আছে, এইটো চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? তাৰপিছৰ প্ৰশ্নটি চাবা, এইটো তোমাৰ কি কৈছে, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, এনেকুৱা প্ৰশ্ন কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, এবাৰ কিন্তু এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষা আহিব, ঠিক আছে? এইটো চাবা, এইটো তুমি কেনেকৈ কৰিবা, লক্ষ্য কৰা। ইয়াতে কি কৈছে, মূল বিন্দুৰ পৰা, মানে এইটো তুমি কাৰ্টেজিয়ান প্লেন এটা আঁকিব লাগিব, লক্ষ্য কৰা। তাহলে এইটো আমাৰ কাৰ্টেজিয়ান প্লেন হয়, এইটো x আৰু এইটো x ডেশ, এইটো y আৰু এইটো হৈছে কি y ডেশ। কাৰ্টেজিয়ান প্লেন আঁকিলো, মূল বিন্দুৰ পৰা 4 একক দূৰত্বত y অক্ষৰ ধনাত্মক দিশত, এইটো চোৱা y অক্ষৰ ধনাত্মক, এইটো পজিটিভ হয়, এইটো ইফালে, গতিকে ইয়াত তোমাৰ 4 দিয়া আছে, এইটো দিয়া আছে 4, মানে এইটোৰ দৈৰ্ঘ্য হ'ল 4 y অক্ষৰ দিশত। তাৰপিছত a বিন্দুত আছে, এইটো হৈছে তোমাৰ কি বিন্দু, a বিন্দু আমাৰ দিয়া আছে, আৰু b বিন্দুৰ স্থানাংক হৈছে -30। -3 মানে চোৱা এক্সৰ ভেলু ইয়াতে মাইনাছ আছে, তো এইটো হ'ব তোমাৰ -3, এক্সৰ ভেলু -3 আছে, এইটো হৈছে তোমাৰ কি বি বিন্দু। এতিয়া তুমি এইটো জোৰা লগাই দিয়া, তাৰমানে এইটো হৈ গ'ল তোমাৰ কি 3, এইটো কিন্তু নিগেটিভ ল'ব নোৱাৰা দেই, কিহৰ কাৰণে, কাৰণ তোমাৰ দূৰত্ব কেতিয়াও নিগেটিভ হ'ব নোৱাৰে, আমাৰ লাগে এ বি, এইটো এ আছিল আৰু এইটো হৈছে বি, আমাৰ এই এ বিৰ কি লাগে, দৈৰ্ঘ্য লাগে ইয়াতে, বুজি পাইছানে? এইটো এ আছিল আৰু এইটো তোমাৰ কি হয়, বি হয়, এইটো দৈৰ্ঘ্য লাগে। তো একেবাৰে সিম্পল হয়, পাইথাগোৰিয়ান ফৰ্মুলা এপ্লাই কৰা, তো পাইথাগোৰিয়ান ফৰ্মুলা এপ্লাই কৰিলে তোমাৰ কি হ'ব, এ বি = √, তো কৰ্ণ স্কোয়াৰ = কি আছিল, ভূমি স্কোয়াৰ প্লাছ লম্ব স্কোয়াৰ, এতে ভূমিৰ ভেলু আছে তোমাৰ কিমান 3 আৰু লম্বৰ ভেলু আছে 4, এইটো কৰি দিয়া, এইটো আহিব তোমাৰ 9 + 16 আৰু 9 + 16 মানে হৈছে 25 আৰু 25ৰ ৰুট হৈছে কিমান 5, গতিকে এইটো হ'ব 5 এনসাৰ আহিব, এই নম্বৰ অপশ্যনটো তোমাৰ কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? সিম্পল কনসেপশনৰ প্ৰশ্ন আছিল এইখন। তাৰপিছত চাবা, ইয়াতে তোমাৰ 21 নম্বৰ কুৱেশ্যনটো চোৱা, এইটো একেবাৰে ইজি হয়, এইটো বহুত ইজি হয়, কেনেকৈ কৰিবা তুমি লক্ষ্য কৰা। ইয়াতে চোৱা আমাৰ 3টা বিন্দু দিয়া আছে আৰু পৰিসীমা ওলাবলৈ দিছে, চাবা এইটো কেনেকৈ কৰা হয়, এইটো তুমি মুখে মুখেও কৰিব পাৰা। এইটো চোৱা, এইটো আমাৰ কাৰ্টেজিয়ান প্লেন হয়, এইটো কাৰ্টেজিয়ান প্লেন হয়, এইটো তোমাৰ x হয় আৰু এইটো তোমাৰ এইটো x ডেশ, এইটো y হয় আৰু এইটো হৈছে কি তোমাৰ y ডেশ। ইয়াতে চোৱা 0 4, এক্সৰ ভেলু 0 আৰু ৱাইৰ ভেলু 4 হয়, তাৰ মানে এইটো ইয়াতে আহিব, এইটো হ'ব তোমাৰ 0 4, ঠিক আছে? এইটো ধৰি লৈছোঁ আমাৰ এ পইণ্ট, এইটো 0 0, এইটো হৈছে আমাৰ 0 0, এইটো হৈছে 0 0, এইটো আমি O বুলি ধৰিছোঁ, আৰু এটা হৈছে 3 0, এক্সৰ ভেলু 3 হয় আৰু ৱাইৰ ভেলু 0 হয়, এইটো ধৰিছোঁ আমি কি বি।
এতিয়া যোৰা লগাই দিয়া। এতিয়া চোৱা এইখিনিৰ দৈৰ্ঘ্য কিমান পালোঁ, এইখিনিৰ দৈৰ্ঘ্য কিমান হৈ গ'ল 3 হ'ল, হয়নে নাই? তাৰপিছত তোমাৰ এইখিনিৰ দৈৰ্ঘ্য কিমান হৈ গ'ল 4 হৈ গ'ল। আমাৰ এইখিনিৰ দৈৰ্ঘ্য ওলাব লাগিব, যিহেতু পৰিসীমা ওলাব দিছে এইখিনিৰ দৈৰ্ঘ্য ওলাই লোৱা। এইটো এইমাত্ৰ আমি আলোচনা কৰিলোঁ, হয়নে নাই? এইমাত্ৰ আলোচনা কৰিলোঁ। এইটো পাইথাগোৰিয়ান ফৰ্মুলা এপ্লাই কৰিলে তোমাৰ ইয়াতে এ বিৰ ভেলু আহিব, এ বিৰ ভেলু আহিব কিমান, এইটো √3 স্কোয়াৰ প্লাছ 4 স্কোয়াৰ, মানে 9 আৰু 16, 9 16 হ'লে 25, 25 হ'লে হ'বগৈ 5, এইটো হ'ব 5। আৰু ত্ৰিভুজৰ পৰিসীমা মানে তিনিওটা বাহুৰ যোগফল, ত্ৰিভুজৰ পৰিসীমা মানে তিনিওটা বাহুৰ যোগফল, তিনিওটা বাহু যোগ কৰা। তো এইটো 9, এইটো 5 আৰু 4 9, 9 আৰু 3 কিমান হয়, 9 3 12 হয়। এইটো চি অপশ্যনটো কাৰেক্ট অপশ্যন। চোৱা কিমান ইজি হয়, একেবাৰে ইজি হয়। তাৰপিছত কুৱেশ্যনটো চাবা, ইয়াতে তোমাৰ কি কৈছে এইটো লক্ষ্য কৰা, 22 নম্বৰটো। ইয়াতে কি কৈছে তোমাৰ যে ABC সমকোণী ত্ৰিভুজ য'ত বি কোণ সমকোণ, আমাৰ এটা ত্ৰিভুজ দিয়া আছে, এইটো সমকোণী ত্ৰিভুজ দিয়া আছে, আৰু এইটো হৈছে তোমাৰ 90 ডিগ্ৰী, আৰু এইটো এ বি আৰু এইটো হৈছে চি। ঠিক আছে, এ সূক্ষ্মকোণ, এইটো কি হয় সূক্ষ্মকোণ হয়। এ যদি সূক্ষ্মকোণ হয় এইটো কি হ'ব, সূক্ষ্মকোণেই হ'ব। এ যদি সূক্ষ্মকোণ হয় তেতিয়াহ'লে এই দুটাওতো সূক্ষ্মকোণেই হ'ব, কাৰণ এইটো 90 ডিগ্ৰী আছে, গতিকে এইটোতো 90 ডিগ্ৰীতকৈ ডাঙৰ হ'বই নোৱাৰে, 90তকৈ সৰু হ'ব, আৰু 90তকৈ সৰু হ'লে সেইবোৰক সূক্ষ্মকোণ বুলি কয়। তেতিয়াহ'লে চাইন এ আৰু কছ এৰ ভেলু কিমান হ'ব চাবা। আমি সকলোৱে জানো এইটো চোৱা কি ওলাবলৈ দিছে, চাইন এ প্লাছ কছ এ, এইটোৰ ভেলু ওলাব দিছে। আমি সকলোৱে জানো যে চাইন এ, এইটো চোৱা এইটো এ বুলি ধৰিছে, তেতিয়াহ'লে এইটো তোমাৰ হাইপোটেনিয়াছ হ'ব, লক্ষ্য কৰিবা দেই। ঠিক আছে, সৰি এইটো তোমাৰ পাৰপেণ্ডিকুলাৰ হ'ব, এইটো তোমাৰ কি হৈ যাব হাইপোটেনিয়াছ হৈ যাব। তেতিয়াহ'লে তোমাৰ চাইন মানে কি আছিল, অপজিট অফ এংগুলে, অপজিট অফ এংগুলে কি আছে ইয়াতে BC আছে, হয়নে নাই? গতিকে ইয়াতে তুমি ইয়াতে ভেলু কেইটা আমি ধৰি লওঁ, ঠিক আছে, এইটো বি এ আৰু এইটো তোমাৰ কি ধৰা চি, ঠিক আছে, ভেলু কেইটা ধৰি লোৱা। গতিকে ইয়াতে অপজিট অফ এইটো BC আছে, অপজিট অফ এংগুলে BC মানে তোমাৰ কি আছে এ আছে, হয়নে নাই? আৰু তোমাৰ এইটোৰ এডজাসেন্ট আছে কি তোমাৰ চি, আৰু প্লাছ এইটো চাবা কছ মানে কি আছিল, কছ মানে আছিল ভূমি বাই কৰ্ণ, হয়নে নাই? গতিকে ইয়াতে তোমাৰ ভূমি কি হৈ আছে, ভূমি হৈ আছে গৈ তোমাৰ ইয়াতে এইটো ভূমি হৈ আছে, এইটো কাৰণ এ এংগুলটো লোৱা হৈছে নে, সেইকাৰণে। ঠিক আছে, বি এংগুলটো ল'লে তোমাৰ বেলেগ হ'লে চি এংগুল ল'লে বেলেগ হ'ব, আৰু এইটো হ'ব গৈ তোমাৰ বি বাই চি। এতিয়া তুমি যদি ইয়াৰে এলচিএম লোৱা তেতিয়াহ'লে তুমি কি পাবা, চি ওপৰত আহিব আৰু ওপৰত থাকিব তোমাৰ এ প্লাছ বি। এতিয়া লক্ষ্য কৰা এ প্লাছ বি ডিভাইডেড বাই চি, অৰ্থাৎ ত্ৰিভুজ দুটাৰ যোগফল, ত্ৰিভুজ দুটাৰ বাহুৰ যোগফল এইটো এ প্লাছ বি, মানে এইখিনি আৰু এইখিনি, তাক আমি কি কৰিছোঁ হাইপোটেনিয়াছেৰে আমি ডিভাইড কৰি দিছোঁ। আৰু আমি সকলোৱে জানো যে এটা ত্ৰিভুজৰ দুটা বাহুৰ যোগফল তৃতীয় বাহুৰ যোগফলতকৈ সদায় তোমাৰ কি হয় ডাঙৰ হয়, সদায় কি হয় ডাঙৰ হয়। এইটো তোমালোকে গম পোৱা নে গম নোপোৱা, এইটো জানিব লাগিব নে? তোমাৰ ত্ৰিভুজ এটাৰ দুটা বাহুৰ যোগফল তৃতীয় বাহুতকৈ সদায় ডাঙৰ হয়, মানে তোমাৰ এইটো বাহু আৰু এইটো বাহু যদি আমি যোগ কৰোঁ সেইটো তোমাৰ চিতকৈ সদায় তোমাৰ কি হ'ব ডাঙৰ হ'ব, ঠিক আছে। তো তোমাৰ যদি ডাঙৰ হয় তাৰমানে এ প্লাছ বিৰ ভেলুটো তোমাৰ সদায় চিতকৈ কি হয় ডাঙৰ হয়, তাৰ মানে এইটোৰ যিটো ভেলু আহিব তেতিয়া চোৱা এইটো হৈছে ডাঙৰ সংখ্যা, এইটো হৈছে সৰু সংখ্যা। তো ডাঙৰ সংখ্যাক যদি সৰু সংখ্যাৰে হৰণ কৰোঁ ডেফিনেটলি সেইটো সদায় তোমাৰ কি হ'ব গ্ৰেটাৰ দেন 1 হ'ব, সদায় তোমাৰ কি হ'ব বেছি হ'ব, গতিকে এইটো সদায় গ্ৰেটাৰ দেন 1 হ'ব। এইটো বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। বুজি পাইছানে? ইয়াতে তোমাৰ ট্ৰাইগনোমেট্ৰিক যিটো ৰেচিঅ' আছে সেইটোও ইউজ হৈছে, লগতে তোমাৰ ট্ৰাইংগুলাৰ যিবোৰ তোমাৰ কেৰেক্টাৰিষ্টিক্স আছে সেইবোৰো ইয়াতে ইউজ হৈছে, ঠিক আছে। তো তোমাৰ দুইটাই ইউজ হ'ব পাৰে কেতিয়াবা কেতিয়াবা, তুমি সেইটো চাব লাগিব। তাৰপিছত এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, মই তোমালোকক বাৰে বাৰে কৈ আছোঁ কনচেপ্টখন ক্লিয়াৰ কৰা, ডেফিনেটলি তোমালোকে পাৰিবা। ই আৰু বি পূৰক কোণ মানে তোমাৰ দুটা তুমি যদি প্লাছ কৰি দিয়া 90 ডিগ্ৰী পাবা, ঠিক আছে, দুটা প্লাছ কৰি দিলে কি পাবা 90 ডিগ্ৰী পাবা, ঠিক আছে। তাৰমানে তোমাৰ এইটো চোৱা এ প্লাছ বি ইজ ইকুৱেল টু কিমান আছে 90 ডিগ্ৰী, এ প্লাছ বি ইজ ইকুৱেল টু কি 90 ডিগ্ৰী হয়, গতিকে ইয়াৰ ওপৰত আমি কি পাম এ ইজ ইকুৱেল টু কি পাম 90 মাইনাছ বি, হয়নে? বুজি পাইছা? এতিয়া আমি দুইফালে চাইন লগাই দিওঁ, প্ৰথমতে চাইন লগোৱা, গতিকে চাইন এ ইজ ইকুৱেল টু তোমাৰ কি হ'ব চাইন এইটো হ'ব তোমাৰ 90 মাইনাছ বি, আৰু তোমালোকে জানা চাইন 90 মাইনাছ বি মানে তোমাৰ কি হয় কজ বি, অৰ্থাৎ চাইন ইজ ইকুৱেল টু কজ বি, কাৰেক্ট হয়,
সাইন এ ইজ ইকুয়াল টু কস বি আছে জানো? সাইন এ ইজ ইকুয়াল টু কস বি নাই ইয়াতে, এইটো কাৰেক্ট হয়। এইবোৰ মনত ৰাখিবা, কেতিয়াবা পৰীক্ষাত এইবোৰো দি দিয়ে, ঠিক আছে। তাৰপিছত তোমাৰ এইটো আমি এইটো সাইন এ ইজ ইকুয়াল টু আমি কি পাই গ'লো ইয়াতে কস বি পালোঁ, এইটো কাৰেক্ট হয়। কিন্তু সেই অপশ্যনটো আছে নেকি ইয়াতে? নাই। আমি পিছত কেইটা ওলাই চাওঁ, তাৰপিছত আমি চাম কেতিয়াবা ৰেচিঅ'টো তোমাৰ ইয়াতে থাকিব পাৰে, ঠিক আছে। তাৰপিছত চোৱা কছ লোৱা। তো তোমাৰ কছ এ দুইফালে আমি কছ বহাই দিম। ইয়াতে কছ বহালে ইয়াতে তুমি কি পাবা? কছ 90 মাইনাছ বি। গতিকে কছ 90 মাইনাছ বি মানে তোমাৰ কি হয়? চাইন বি। অৰ্থাৎ কছ এ ইজ ইকুয়াল টু চাইন বি। কছ এ ইজ ইকুয়াল টু চাইন বি আছে জানো ইয়াতে? নাই। তাৰপিছত চোৱা ইয়াতে কছ এ কছ বি আছে, এইটো নহয়। চাইন এ চাইন বি, এইটো নহয়। তাৰপিছত টেন এ টেন বি, টন টেন বহাই দিয়া, টন এতিয়া টেন এ ইজ ইকুয়াল টু তোমাৰ কি হ'ব? এইটো হ'ব তোমাৰ টেন 90 মাইনাছ বি। আৰু টেন 90 ডিগ্ৰী মাইনাছ বি মানে হৈছে কট বি। গতিকে এইটো হ'ব নোৱাৰে, হয়নে? টেন এ ইজ ইকুয়াল টু কট বিহে হ'ব। এইটো টেন এ ইজ ইকুয়াল টু টেন বি নহয়, এইটোও হ'ব নোৱাৰে। গতিকে আমাৰ বাচি ৰ'ল অকলে বেচেৰা, এইটো ডি অপশ্যনটো বাচি ৰ'ল। এইটো কাৰেক্ট হ'ব। কেনেকৈ কাৰেক্ট হয় চোৱা, ইয়াতে চোৱা তোমাৰ চেক, ইয়াতে তোমাৰ চেক লগোৱা দুইফালে, ঠিক আছে। চেক এ বা তুমি চেক বি লগাব পাৰা। আচ্ছা, এইটো কচেক লগোৱা, কাৰণ এইটো তোমাৰ ইফালে দিয়া আছে নে, এইটো ইফালে লৈ লোৱা। তো কচেক এ ইজ ইকুয়াল টু ইফালে হ'ব তোমাৰ কচেক, এইটো 90 ডিগ্ৰী মাইনাছ বি। এইটো তোমাৰ চোৱা কচেক এ আৰু কচেক 90 ডিগ্ৰী মাইনাছ এ মানে কি? চেক বি। তো এইটো চোৱা কচেক এ ইজ ইকুয়াল টু কি হৈ গ'ল? চেক বি হৈ গ'ল। এইটো কচেক এ ইজ ইকুয়াল টু চেক বি। এইটো ডি অপশ্যনটো কি হ'ব ইয়াতে? কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? তাৰপিছৰ প্ৰশ্নটি চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় আৰু বহুত তোমাৰ এইটো তোমাৰ ইণ্টাৰেষ্টিং কুৱেশ্যন হয়, কিন্তু ইজি হয়, একেবাৰে ইজি হয়। ভয় খাব নালাগে, ইয়াতে পাৱাৰ চাই ভয় খাৱাৰ কোনো দৰকাৰ নাই, ঠিক আছে। চাবা, এইটো তুমি দুটা মেথডত কৰিব পাৰা। দুইটা মেথডে তোমালোকক শিকাই দিম, তোমালোকে ইজিলি কৰিব পাৰিবা, ঠিক আছে। তো এটা মেথড আছে তোমাৰ, এইটো চোৱা সাইন থিটা ইজ ইকুয়াল টু কস থিটা দি আছে, সাইন থিটা মাইনাছ কস থিটা ইজ ইকুয়াল টু 0 দি আছে। ইয়াৰে পৰা আমি কি লিখিব পাৰোঁ? যে তোমাৰ সাইন থিটা ইজ ইকুয়াল টু আমি কি লিখিব পাৰোঁ? কস থিটা লিখিব পাৰোঁ, হয়নে নাই? লিখিব পাৰোঁ। আৰু তোমালোকে জানা যে সাইন থিটা আৰু কস থিটাৰ ভেলু কেতিয়া ইকুৱেল হয়? যেতিয়া তোমাৰ থিটাৰ ভেলু 45 ডিগ্ৰী হয়। এইটো আমি সকলোৱে জানো, থিটাৰ ভেলু সদায় তোমাৰ কি হয়? 45 ডিগ্ৰী হয়। আৰু তোমাৰ এইটো আমি কেনেকৈ গম পালোঁ যে থিটাৰ ভেলু 45 ডিগ্ৰী হয়? এইটো একেবাৰে চিম্পল হয়। তুমি যদি কোৱা যিটো কেনেকৈ হয়, তথাপি মই তোমালোকক দেখুৱাব পাৰোঁ। এইটো তোমাৰ কি হয়? সাইন থিটা ডিভাইডেড বাই কস থিটা ইজ ইকুয়াল টু তোমাৰ এইফালে 1 থাকিব, এইটো 1 নাথাকিব জানো? এইটো ৰেচিঅ' যদি ইফালে লৈ আহা, আৰু সাইন থিটা বাই কস থিটা মানে তোমাৰ টান থিটা, তো টেন থিটা ইজ ইকুয়াল টু 1। আৰু টেন থিটা কিহৰ ভেলু 1 হয়? এইটো থিটা 45 ডিগ্ৰীৰ ভেলু তোমাৰ কি হয়? 1 হয়। গতিকে থিটাৰ ভেলু আমি 45 ডিগ্ৰী পাই গ'লোঁ। এতিয়া ইয়াতে তুমি ভেলু পুট কৰি দিয়া। এতিয়া চোৱা সাইন, এটা আছে তোমাৰ থিটাৰ ভেলু আমি 45 ডিগ্ৰী পাইছোঁ। এতিয়া সাইন 45 ডিগ্ৰীৰ ভেলু কিমান? সাইন 45 ডিগ্ৰীৰ ভেলু হৈছে গৈ তোমাৰ, এইটো ডাইৰেক্টলি লিখি দিওঁ ৰ'বা। এইটো সাইন, এইটো 4 থিটা প্লাছ এইটো আছে তোমাৰ কস টু দি পাৱাৰ 4 থিটা। গতিকে সাইন 45 ডিগ্ৰীৰ ভেলু হৈছে 1/√2। গতিকে এইটো হ'ব হোল টু দি পাৱাৰ 4, আৰু ইফালে আছে প্লাছ কস, আৰু কস 45ৰ ভেলু হৈছে তোমাৰ কি? 1/√2। 1/√2, এইটো ৰুট অভাৰ আছে, আৰু ইফালে আছে তোমাৰ 4। এইটো কেলকুলেশ্যন কৰা। কেলকুলেশ্যন কৰিলে তোমাৰ কি পাবা চোৱা, ইয়াতে তোমালোকে এটা কথা লক্ষ্য কৰিবা, যিটো √2 আছে আৰু ইয়াতে আছে হোল টু দি পাৱাৰ 4 আছে। এইটো আমি এনেকৈ লিখিব পাৰোঁ, √2 হোল স্কোৱাৰ আৰু ৰেজ টু দি পাৱাৰ 2, কাৰণ এই 2 আৰু ৰুট কেঞ্চেল কৰি থাকিব √2 স্কোৱাৰ, আৰু 2 স্কোৱাৰ মানে কি হ'ব? 4। তাৰমানে তোমাৰ এটা স্কোৱাৰ তোমাৰ কেঞ্চেল কৰি থাকিব 2 স্কোৱাৰ মানে 1/4 হয়, আৰু তোমাৰ এইটোও কি আহিব? 1/4 আহিব। গতিকে ইয়াতে পাবা তুমি কিমান? 4 LCM আহিব, আৰু ওপৰত থাকিব 2, মানে এইটো হ'বগৈ তোমাৰ 1/2। 1/2 হ'ব এইটোৰ এনচাৰ, হাফ 1/2। এইটো চি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। বুজি পাইছানে? এতিয়া তুমি ইয়াতে বেলেগ যিটো মেথড আছে, এইটো কিন্তু লং ফৰ্মতো আহে দেই। এইটো 3 মাৰ্কৰ কাৰণে লং ফৰ্মত আহে এই প্ৰশ্নটো, সেইকাৰণে মই তোমালোকক ইমানখিনি বুজাই আছোঁ। লং ফৰ্মতো আহে 3 মাৰ্কৰ কাৰণে এই প্ৰশ্নটো। তোমালোকে চাবা এইটো কেনেকৈ কৰা হয়। ইয়াতে আমাৰ এইটো দিয়া আছে, এইটো আমি দুইফালে স্কোৱাৰ কৰিম, ঠিক আছে। প্ৰথমতে দুইফালে যদি আমি স্কোৱাৰ কৰোঁ কি পাম? এইটো পাম আমি সাইন থিটা মাইনাছ কস থিটা হোল স্কোৱাৰ
সাইন থিটা মাইনাস কস থিটা হোল স্কোয়ার ইজ ইকুয়াল টু 0 এইটো ভাঙি দিয়া এইটো তুমি কি পাবা সাইন স্কোয়ার থিটা প্লাস কস স্কোয়ার থিটা মাইনাস কি পাবা 2 সাইন থিটা কস থিটা ইজ ইকুয়াল টু কি হ'ব 0 এতিয়া তোমাৰ চোৱা সাইন স্কোয়ার থিটা আৰু কস স্কোয়ার থিটা মানে কি হয় 1 গতিকে 1 মাইনাস এইটো পাবা 2 সাইন থিটা কস থিটা ইজ ইকুয়াল টু 0 হয়নে নাই এইটো সিফালে লৈ যোৱা 1 টো সিফালে লৈ গ'লে ইয়াতে পাবা তুমি -2 সাইন থিটা কস থিটা ইজ ইকুয়াল টু -1 মাইনাস আৰু মাইনাস কেনসেল যাব ইয়াতে পাবা তুমি সাইন থিটা কস থিটা ইজ ইকুয়াল টু পাবা 1/2 এইটো সাইন থিটা কস থিটাৰ ভ্যালু আমি কিমান পালো 1/2 পালো ঠিক আছে এতিয়া চোৱা আমাৰ এইখিনি লৈ আহা এইখিনি তুমি সিম্পলিফিকেশন কৰা কেনেকৈ সিম্পলিফিকেশন কৰিবা সাইন টু দি পাৱাৰ 4 থিটা প্লাস কস টু দি পাৱাৰ কি আছে 4 থিটা আছে হয়নে এটুক আমি এনেকৈ লিখিব পাৰো এটা আমি এনেকৈ লিখিব পাৰো যে সাইন স্কয়াৰ থিটা এটো হোল স্কয়াৰ প্লাস এটা আমি লিখিব পাৰো কস স্কয়াৰ থিটা হোল স্কয়াৰ আৰামছে লিখিব পাৰো এতিয়া চোৱা a স্কয়াৰ প্লাস কি হৈ গল b স্কয়াৰ আৰু আমি এটা ফৰ্মুলা জানো যে a স্কয়াৰ প্লাস b স্কয়াৰ মানে তোমাৰ কি হয় যে a প্লাস b হোল স্কয়াৰ মাইনাস 2ab এটো এটা ফৰ্মুলা আছে যে প্লাস b হোল স্কয়াৰ মাইনাস 2ab এটো ফৰ্মুলা হয় তোমালোকে সৰু সৰু ফৰ্মুলা এইবোৰ মনত ৰাখিবটো বহুত দৰকাৰ হয় এতিয়া আমি এইখিনি ইয়াতে ভাঙি দিম ঠিক আছে তো মই এইখিনি মুছি দিছো বাৰু মই এইখিনি মুছি দিছো ঠিক আছে এইখিনি ইয়াতে আমি বাকিখিনি অংক কৰি লও এইখিনি ইয়াতে সবা ইয়াতে এইখিনি আমি কৰি লও এতিয়া সবা তেত্রিকে ইস কত লাগি গল যিকি নহওক চোৱা এইখিনি চাবা এইটো যদি আমি ভাঙি দিওঁ তেতিয়াহ'লে ইয়াতে আমি কি লিখিব পাৰিম এইটো আমি লিখিব পাৰিম যে সাইন স্কয়াৰ থিটা প্লাস কস স্কয়াৰ থিটা এইটো আহিব হোল স্কয়াৰ মাইনাস 2 সাইন থিটা কস থিটা এটা আমি লিখিব পাৰো ইয়াতে আৰু ইয়াতে চোৱা এইটো আমি কি পাম ইয়াতে লক্ষ্য কৰা এইটো a স্কয়াৰ আৰু এফালে আহিব তোমাৰ এটো 2 সাইন স্কয়াৰ আচ্ছা ইয়াতে তোমাৰ এটো স্কয়াৰ আছিল না এটো দুটা স্কয়াৰ আছে গতিকে ইয়াতে তোমাৰ স্কয়াৰ আহিব হয়নে নাই গতিকে ইয়াতে তোমাৰ চোৱা সাইন থিটা আৰু কস থিটা এটো তোমাৰ কিমান আছিল ভ্যালু 1 পাইছিল না হয়নে সাইন থিটা আৰু কস থিটাৰ ভ্যালু 1 হয় গতিকে এটা আহিব 1 স্কয়াৰ মানে 1 এ হ'ব মাইনাস এটো হ'ব 2 * 1 2 * সাইন থিটা আচ্ছা দুটাতে স্কয়াৰ আছে গতিকে এটা আমি লিখিব পাৰো 2 সাইন থিটা কস থিটা হোল স্কয়াৰ ঠিক আছে গতিকে ইয়াতে পালো আমি 1 মাইনাস 2 আমি এর আগতে আমি একটা ভ্যালু পাইছিল হেতু আছিল কি তোমার 1/2 হয়নে নাই এটো sin থিটা cos থিটা ভ্যালু 1/2 পাইছিল আর এটো হোল স্কয়ার এটো ক্যালকুলেশন করা ক্যালকুলেশন করলে এটো পাবা 1 - 1/2 হয়নে নাই 1 - 1/2 এটো 1/2 কেনেকে হল এতে তোমার 4 আহিব 4 আহিলে এটো 2 রে এটো যাব 2 টাইমস গতিকে এটো আহিব তোমার কিমান 2 - 1 / 2 মানে 1/2 এটো সেম ভ্যালু আহিছে গতিকে এটো আমাৰ হ'ব 1/2 তো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 25 নম্বৰ প্ৰশ্নটি চোৱা এটো এবিসিডি চতুৰ্ভুজটোৰ চাৰিওটা বাহু এটা বৃত্তৰ স্পৰ্শক হলে আচ্ছা এটা বৃত্ত আছে আমাৰ এনেকুৱা আৰু ইয়াতে এটা আমাৰ চতুৰ্ভুজ আছে চতুৰ্ভুজ এনেকুৱা এটো চাৰিওটা তোমাৰ কি কৰিছে স্পৰ্শ কৰিছে এনেকৈ চাৰিওফালে ঠিক আছে এটো ধৰা এ বি সি ডি এই প্ৰশ্নটো কিন্তু লং ফৰ্মতো আহে 4 মাৰ্কৰ কাৰণে প্ৰশ্নটো আহি থাকে তোমালোকে জানা যে বৃত্ত এটাৰ বহিবিন্দুৰ পৰা টানে স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সদায় সমান হয় মানে এইখিনি দৈৰ্ঘ্য যদি আমি চাও তেতিয়াহ'লে আমি পাম এইখিনি দৈৰ্ঘ্য সমান হ'ব এইটোৰ দৈৰ্ঘ্য সমান এইটোৰ লগত সমান এইটো সমান এইটোৰ লগত এইটো সমান হ'ব তো তেনে ক্ষেত্ৰত তোমাৰ কি হয় এই যেটো বিপৰীত বাহু দুটা আছে যে সেই বিপৰীত বাহু দুটা এই দুটা বাহু এই বাহু দুটাৰ যোগফল যেটো পাম আমি হেতু তোমাৰ এই দুটাৰ যোগফলৰ লগত কি হৈ যাব সমান হৈ যাব বুজি পাইছানে তাৰ মানে এটো তোমাৰ কি চোৱা AB + CD এটো AB + CD = কি হ'ব BC + AD এটো তোমাৰ সি অপশনত আছে সি অপশন আমাৰ কি হ'ব কারেক্ট অপশন হ'ব বুজি পাইছানে তাৰ পিছৰ প্ৰশ্নটি চোৱা তাৰ পিছৰ প্ৰশ্নটি আমাৰ কি কৈছে
26 নম্বৰ কুৱেশ্যনটি চোৱা, এইটো একেবাৰে চিম্পল প্ৰশ্ন হয়। ইয়াতে কৈছে কি চোৱা, এইটো যে উক্ত ত্ৰিভুজটোৰ পৰিসীমা আমাৰ দিয়া আছে 38 সেন্টিমিটাৰ, এপিৰ দৈৰ্ঘ্য কিমান হ'ব চাবা। এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, এনেকুৱা ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। ইয়াতে লক্ষ্য কৰা, ইয়াতে চোৱা এইখিনি 6 হয়, তো এইখিনি কিমান হ'ব? 6 হ'ব, কাৰণ তোমাৰ বহিবিন্দুৰ পৰা তোমাৰ বৃত্তৰ স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সদায় সমান হয়। এইখিনি আছে 8, গতিকে এইখিনিও তোমাৰ কি হ'ব? 8 হ'ব। এতিয়া তুমি মোক ক'ব লাগে, এতিয়া চোৱা এইটোৰ দৈৰ্ঘ্য আৰু এইটোৰ দৈৰ্ঘ্য দুটা সমান হয়। এতিয়া এইটোৰ দৈৰ্ঘ্য কিমান হ'ব? এইখিনিৰ দৈৰ্ঘ্য যিমান হ'ব এইটোৰ দৈৰ্ঘ্য সিমান হ'ব। এইটো আমি ওলাম কেনেকৈ? চ' আমাৰ পৰিসীমা দিয়া আছে কিমান? 38, আৰু পৰিসীমা মানে জানো আমি তিনিওটা বাহুৰ যোগফল। গতিকে এইটো আৰু এইটো যোগ কৰি দিয়া, কিমান আহিব? আৰু সেইটো 38ৰ পৰা মাইনাছ কৰি দিয়া। 38ৰ পৰা মাইনাছ কৰিলে আমি এইখিনি পাই নাযাম জানো? ডেফিনেটলি পাম। আৰু যিমান পাম সেইটো আমি 2ৰে ডিভাইড কৰিব লাগিব। কিহৰ কাৰণে? কাৰণ দুটা এইটো আৰু এইটো সমান হয়, তো দুটা তোমাৰ ইনক্লুড হৈ থাকিব ইয়াতে। গতিকে আমাৰ কি পাম আমি ইয়াতে পাম আমি 6 + 6 কিমান হ'ব? 12, আৰু 8 + 8 কিমান হ'ব? 16। এইটো মাইনাছ কৰি দিয়া। গতিকে এইটো পাবা 38 মাইনাছ কিমান হ'ব? এইফালে পাবা 8 আৰু 2, গতিকে এইফালে পাবা তোমাৰ কিমান? 0 আৰু ইফালে 1, 10। এইটো কিমান হ'ল? 10 হ'ল। তো যদি এইটো 10 হয়, তেতিয়াহ'লে তোমাৰ এইটো কিমান আহিব? 5 আহিব। আৰু এইটো কিমান হ'ব? 5 হ'ব, কাৰণ এই দুটাৰ দৈৰ্ঘ্য সমান হয়। গোটেইখিনি আছে তোমাৰ 10, হয়নে নাই? গতিকে এটাৰ দৈৰ্ঘ্য কিমান হ'ব? 5 হ'ব। গতিকে আমাৰ এপিৰ দৈৰ্ঘ্য নাইবা এ কিউৰ দৈৰ্ঘ্য তোমাৰ কি হ'ব? 5 সেন্টিমিটাৰ। এইটো ডি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহে। তাৰপিছৰ প্ৰশ্নটো চোৱা, 27 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট হয়, একেবাৰে ইজি প্ৰশ্ন হয়। ইয়াতে কি কৈছে চোৱা, যদি এটা বৰ্গৰ কালি, আমি সকলোৱে জানো যে বৰ্গৰ কালি L² বা A², হয়নে নাই? সেইটো আমি জানো। এইটো বৃত্তৰ কালিৰ সমান, আৰু বৃত্তৰ কালি আমি কি জানো? πr², হয়নে? গতিকে ইয়াৰে পৰা তুমি আৰৰ ভেলুটো ওলাই ৰাখা, ঠিক আছে? গতিকে ইয়াৰে পৰা তুমি আৰৰ ভেলুটো r² যদি কৰা, তেতিয়াহ'লে ইয়াতে তোমাৰ কি আহিব? এইটো আহিব a²/π, হয়নে? গতিকে ইয়াৰে পৰা তুমি আৰৰ ভেলু কি পাবা? এইটো ইফালে আহিলে √ওভাৰ হ'ব, √ওভাৰ হ'লে √ওভাৰ আৰু √ওভাৰ কেঞ্চেল, √ওভাৰ আৰু 2 কেঞ্চেল হৈ থাকিব a, আৰু তলত আহি যাব কি তোমাৰ? √π। বুজি পাইছানে? এতিয়া কৈছে যে সিহঁতৰ পৰিসীমাৰ অনুপাত। এতিয়া চোৱা, আমি জানো বৰ্গৰ যিটো পৰিসীমা সেইটো 4a হয়। বৰ্গৰ পৰিসীমা কি হয়? ইয়াতে লিখি দিছোঁ মই। বৰ্গৰ পৰিসীমা হৈছে 4a, অৰ্থাৎ বাহুৰ চাৰিওটাৰ মাপ, ডিভাইডেড বাই অনুপাত মানে কি? তোমাৰ ডিভাইড হয়, আৰু সেইটো তোমাৰ কি কৈছে? এইটো বৃত্তৰ পৰিসীমা কি হয়? 2πr হয়। বুজি পালানে? এতিয়া আমি ইয়াতে কি কৰিম? এইটো চোৱা 4a হয়, আৰু এইফালে আছে 2π, এইফালে আছে কি? 2π, আৰু আৰৰ ভেলু আমি কি পাইছোঁ? a/ আমি কি পাইছোঁ? √π। এইটো হৈছে তোমাৰ কি? √π। ঠিক আছে, এইখিনি বুজি পালা? এতিয়া চোৱা, তোমাৰ এইফালে আছে কি? তোমাৰ এই যিটো পাই আছে, এই পাইৰ লগত আমি কি কৰিব পাৰোঁ? ইয়াতে অলপ চেৰখানি কৰিম। চেৰখানি মানে ইয়াতে তোমাৰ পাই আমি কি লিখিব পাৰোঁ? চাবা, এইটো পাই, এটা আমি এনেকৈ লিখিব পাৰোঁ, √π × √π, হয়নে? কাৰণ এইটো √π হোল স্কুৱেৰ হ'ব, হোল স্কুৱেৰ হ'লে স্কুৱেৰ ৰুট কেঞ্চেল যাব, থাকিব পাই, আমি এনেকৈ লিখিব পাৰোঁ। গতিকে ইয়াত আমি সেইটো কৰিম, তো √π × √π। আৰু ইফালে তোমাৰ তলত আছে কি? যে a/√π আছে। গতিকে এটা √π এটা √π কেঞ্চেল যাব, আৰু ইফালে 2ৰে 2, এইটো যাব 2 টাইমছ। গতিকে আমি, আৰু ইফালে তোমাৰ a আছে নেকি? এইটো আছে তোমাৰ a, আৰু ইফালে তোমাৰ একো আছে জানো? ইফালেতো একো নাই, 2, এইটো আছে তোমাৰ 2a, আৰু ইফালে ৰৈ গ'ল কি? ইফালে ওপৰত ৰৈ গ'ল তোমাৰ 2a, আৰু তলত ৰৈ গ'ল তোমাৰ πa ৰৈ গ'ল, হয়নে? এইটো তোমাৰ √ওভাৰ, এইটো √ওভাৰ, আৰু ইফালে ৰৈ গ'ল তোমাৰ a, এইটো। তো a কেঞ্চেল যাব, এইটো হ'ব তোমাৰ 2 × √π। 2 × √π ক'ত আছে? এইটো চোৱা, a নম্বৰ অপশ্যনত আছে, গতিকে a নম্বৰ অপশ্যনটো আমাৰ কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা, ইয়াতে তোমাৰ 28 নম্বৰ কুৱেশ্যনটোত আমাৰ কি কৈছে? ইয়াতে এটা বৃত্তৰ কেন্দ্ৰত যদি 1 ডিগ্ৰী কোণ কৰে, তেতিয়াহ'লে বৃত্তকলাৰ কালি কি হ'ব? বৃত্তকলাৰ কালিৰ ফৰ্মুলা কি আছিল? θ/360 × πr², হয়নে নাই? এতিয়া কৈছে 1 ডিগ্ৰী কোণ কৰে, এইটো মানে থিটাৰ ভেলু 1 দিয়া আছে। গতিকে 1 হ'লে তোমাৰ এইটো কি আহিব? 1 ডাইৰেক্টলি মাল্টিপ্লাই হৈ যাব, এইটো হৈ যাব
পাই আৰ স্কুৱেৰ বাই 360 ক'ত আছে চোৱা পাই আৰ স্কুৱেৰ বাই 360 এইটো বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰ পিছৰ প্ৰশ্নটি চাবা এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় এই প্ৰশ্নটো কিন্তু এইবাৰ বহুত ইম্পৰ্টেণ্ট হয় ইয়াতে যিকেইটা প্ৰশ্ন আছে গোটেইকেইটা ইম্পৰ্টেণ্ট হয় তোমালোকে চোৱা একেবাৰে চিম্পল হয় ইয়াতে 6 সেন্টিমিটাৰ বাহু বিশিষ্ট এটা বৰ্গ এটা আমাৰ বৰ্গ আছে ঠিক আছে এইটো চোৱা ধৰি লোৱা আমাৰ এইটো বৰ্গ হয় এনেকুৱা এইটো আমাৰ বৰ্গ হয় ইয়াৰে বাহুৰ দৈৰ্ঘ্য দিয়া আছে 6 তো তোমাৰ চাৰিওটা বাহুৰ দৈৰ্ঘ্য 6 হ'ব তাৰে ভিতৰত এটা বৃত্ত অঁকা হৈছে এইটো এনেকৈ বৃত্ত অঁকা হৈছে ঠিক আছে এনেকৈ আচ্ছা মই কিন্তু তোমাৰ চিত্ৰ আঁকাত বহুত পাৰ্গত হয় তোমালোকে চিত্ৰফলে লক্ষ্য নকৰিবা বুজাত ধ্যান দিয়া বৃত্তৰ কালি কি হ'ব সেইটো সুধিছে মানে লক্ষ্য কৰা এইটো আমি বৃত্ত আঁকিলোঁ এতিয়া আমি সকলোৱে জানো যে বৃত্তৰ লক্ষ্য কৰিবা এইটো বিন্দুৰ পৰা এইটো বিন্দুৰ মাজৰ যিটো দৈৰ্ঘ্য সেইটো বৃত্তৰ বাহুটোৰ সমান নহ'ব জানো ডেফিনেটলি হ'ব তাৰ মানে তোমাৰ এইখিনিৰ দৈৰ্ঘ্য আমি 6 পালোঁ তো 6 পালে এইটো মাজত আছে কেন্দ্ৰ তেতিয়া ব্যাসাৰ্ধ কিমান হৈ গ'ল 6 হ'লে ব্যাস আছে 6 গতিকে ব্যাসাৰ্ধ কিমান হ'ল অৰ্থাৎ r = কিমান পালোঁ আমি 3 পালোঁ আমাৰ লাগে বৃত্তৰ কালিৰ ফৰ্মুলা কি পাই আৰ স্কুৱেৰ গতিকে ইয়াতে তুমি ভেলু বহাই দিয়া আচ্ছা এটা ডাইৰেক্টলি ভেলুটো ৰাখি দিছে গতিকে এইটো তোমাৰ কি হ'ব পাই আর আৰৰ ভ্যালু 3 আছে 3 স্কয়ার মানে 9 হয় গতিকে অ্যানসার আমি কি পালো 9 পাই হ'ব এটো অ্যানসার এটো ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব কেতিয়াবা এতে পাইৰ ভ্যালুটো দি দিয়ে ঠিক আছে হেটো চাবা তোমালোকে তাৰ পিছৰ কোৱেশ্চনটো লক্ষ্য কৰা এটো বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয় ইয়াতে কি কৈছে প্ৰত্যেকৰে আয়তন 125 কিউবিক সেন্টিমিটাৰ বিশিষ্ট দুটা ঘনকৰ মূৰে সংযোগ কৰা হ'ল উৎপন্ন হোৱা চৌপলটোৰ পৃষ্ঠকালি কিমান হ'ব একেবাৰে সিম্পল প্ৰশ্ন হয় ইয়াতে তোমালোকে জানা যে ঘনকৰ আয়তন L কিউব হয় ঘনকৰ আয়তন L কিউব ইকুয়াল টু হেটো আমাৰ দি আছে 125 দি আছে আৰু আমি জানো যে 125 টো তোমাৰ 5 ৰ কিউব হয় গতিকে কিউব আৰু কিউব কেনসেল যাব আমি L ইকুয়াল টু কিমান পালো 5 অৰ্থাৎ তোমাৰ যেটো ঘনক আমাৰ দিয়া আছে সেই ঘনকৰ যেটো দৈৰ্ঘ্য হেটো তোমাৰ কিমান দি আছে 5 দি আছে গতিকে দুটা জোড়া লগাইছে লক্ষ্য কৰিবা দেই ইয়াতে তোমাৰ এনেকুৱা এটা ঘনক আছে এনেকুৱা এটা ঘনক আৰু সেই ঘনকৰ ইয়াতে তোমাৰ মুৰে আৰু এটা ঘনক এনেকে কি কৰিছে ইয়াতে জোড়া লগাইছে এনেকে গতিকে ইয়াৰে দৈৰ্ঘ্য তোমাৰ কিমান হয় 5 হয় ইয়াৰেও দৈৰ্ঘ্য তোমাৰ কিমান হয় 5 হয় অৰ্থাৎ সেই চৌপাল যেটো পাম আমি সেই চৌপালটোৰ যেটো লেংথ হেটো তোমাৰ কিমান হ'ব এটো 5 + 5 কিমান আহিব 10 তেতিয়া হলে তোমাৰ ব্ৰেড কিমান আহিব ব্ৰেডটো সেম থাকিব কিন্তু চাবা দেই লক্ষ্য কেৱল তোমাৰ লম্ব যেটো আছে বা দৈৰ্ঘ্য যেটো আছে হেটো তোমাৰ 10 হ'ব তাৰ পিছত তোমাৰ এটো ব্ৰেডটো তোমাৰ 5 থাকিব আৰু তোমাৰ হাইটটো কি থাকিব 5 এ থাকিব বুজি পালানে এতিয়া আমাৰ খুদিছে পৃষ্ঠকালি কিমান হয় তো আমি জানো তোমাৰ চৌপালৰ পৃষ্ঠকালি বা ঘনক আয়তীয় ঘনকৰ পৃষ্ঠকালি হৈছে 2 * LB + BH + HL এটো আমি জানো গতিকে ইয়াতে ভ্যালু পুট কৰা 2 * LB হলে তোমাৰ কিমান আহিব 50 হয়নে নাই এটো চোৱা 5 * 10 50 তাৰ পিছত আছে BH হলে 5 5 = 25 আৰু প্লাস ইফালে আহিব আকৌ 50 আহিব গতিকে এটো আমি কিমান পালো এটো চোৱা 2 * 50 50 100 আৰু 125 গতিকে 125 হলে তোমাৰ কিমান হ'ব এটা আহিব 200 আৰু এটো আছে তোমাৰ 50 250 250 হ'ব आंसर এটো বি অপশনটো কি হ'ব ইয়াৰে কারেক্ট অপশন হ'ব বুজি পালানে তাৰ পিছৰ প্ৰশ্নটি চোৱা ইয়াতে তোমাৰ কি কৈছে 31 নম্বৰ প্ৰশ্নটি চাবা 31 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে লক্ষ্য কৰা এডাল 14 সেন্টিমিটার জিয়াই 7 সেন্টিমিটার ব্যাসাৰ্ধৰ বৃত্ত এটাৰ কেন্দ্ৰত 90 ডিগ্ৰী কোণ কৰে কেন্দ্ৰত তোমাৰ কি কৰিছে 90 ডিগ্ৰী কোণ কৰিছে আচ্ছা এডাল 14 সেন্টিমিটার জিয়া আছে আমি ধৰি লৈছো এটো অলপমান মই ওপৰত উঠাই দিছো এটো এনেকুৱা এটা তোমাৰ কি আছে আমাৰ বৃত্ত আৰু সেই বৃত্তটোৰ এডাল জিয়া এটো ধৰিলে তোমাৰ এটো জিয়া হয় AB ঠিক আছে এটো জিয়া আৰু এটো হৈছে তোমাৰ কি কেন্দ্ৰ আৰু ব্যাসাৰ্ধ আমাৰ দিয়া আছে কিমান ব্যাসাৰ্ধ দিয়া আছে 7 সেন্টিমিটার আৰু কেন্দ্ৰত 90 ডিগ্ৰী উৎপন্ন কৰিছে আচ্ছা কেন্দ্ৰত যদি তোমাৰ 90 ডিগ্ৰী উৎপন্ন কৰিব লাগে এটো কেন্দ্ৰ হয় এটো আৰু ব্যাসাৰ্ধটো দিয়া আছে তোমাৰ এটো কেন্দ্ৰ তেনেকে তোমাৰ কি কৰিছে 90 ডিগ্ৰী উৎপন্ন কৰিছে এটো তেতিয়া হলে হেতু তোমাৰ কাৰ মাজেৰে যাব লাগিব হেতু তোমাৰ এটোৰ মাজেৰে যাব লাগিব কেন্দ্ৰৰ মাজেৰে গলেহে তোমাৰ কি কৰিব তোমাৰ জিয়াই বৃত্তৰ লগত কিমান ডিগ্ৰী এংগল কৰিব তোমাৰ
কৰিব। তো তোমাৰ 14 সেন্টিমিটাৰ যে আছে আৰু বৃত্তত কেন্দ্ৰত উৎপন্ন কৰে, এইটো সম্ভৱ কাৰণ বৃত্তৰ ব্যাসাৰ্ধ 7 সেন্টিমিটাৰ। এইটো অসম্ভৱ কাৰণ অৰ্ধস্থ কোণ এক সমকোণ অৰ্ধস্থ বৃত্ত। এইটো তোমাৰ যেতিয়া কেন্দ্ৰৰ মাজেৰে যাব তেতিয়াহ'লে সেইটো তোমাৰ জেটোৰ দৈৰ্ঘ্য 14 সেন্টিমিটাৰ হ'ব আৰু তোমাৰ যিটো 7 সেন্টিমিটাৰ যিটো ব্যাসাৰ্ধ আছে সেই ব্যাসাৰ্ধৰ কেন্দ্ৰত, ইয়াতে সেই ব্যাসাৰ্ধৰ এটা বৃত্তৰ কেন্দ্ৰত 90 ডিগ্ৰী কোণ উৎপন্ন কৰিছে। ইয়াতে জিআইৰ কথা কৈছে, চোৱা জিআই 90 ডিগ্ৰী কোণ উৎপন্ন কৰিছে, সেইটো আমাক সুধিছে। চোৱা জিআই 90 ডিগ্ৰী কোণটো উৎপন্ন কৰা নাই না, জিআই 90 ডিগ্ৰী কোণ, জিআই তোমাৰ কিমান ডিগ্ৰী কোণ উৎপন্ন কৰিছে? 180 ডিগ্ৰী কোণহে উৎপন্ন কৰিছে। এইটো চবা লক্ষ্য কৰিবা দেই, এইটো তোমাৰ আছে, এইটো তোমাৰ চেণ্টাৰ হয়, এইটো তোমাৰ ব্যাসাৰ্ধ হয়, ঠিক আছে। এইটো দিয়া আছে 7 সেন্টিমিটাৰ আৰু এটা যে আছে 14 সেন্টিমিটাৰৰ আৰু এইটো দিছে 7, গতিকে এইটোতো তোমাৰ কেন্দ্ৰৰ মাজেৰেই যাব। তো কেন্দ্ৰৰ মাজেৰে গ'লে তোমাৰ কেন্দ্ৰৰ পৰা তোমাৰ এইটো 90 ডিগ্ৰী যে হ'ব, সেইটো তোমাৰ কি মিনিং আছে? এইটো তোমাৰ দিয়া আছে 90 ডিগ্ৰী কোণ উৎপন্ন কৰে জিআই, ঠিক আছে। তো তোমাৰ জিআইৰ ক্ষেত্ৰত তোমাৰ যদি 90 ডিগ্ৰী কোণ উৎপন্ন কৰিব পাৰে, এইটো তোমাৰ টোটেল কোণটো হৈছে তোমাৰ কিমান ডিগ্ৰী? 180 ডিগ্ৰীহে আছে, তোমাৰ এইটোতো 90 ডিগ্ৰী নহয়, হয়নে নাই? ইয়াৰে তোমাৰ গতিকে তোমাৰ ইয়াতে কি হ'ব চোৱা, এইটো পচিবল নহ'ব। এইটো 3 নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব, অনলি 3, তো চি অপশ্যনটো কাৰেক্ট হ'ব। বুজি পাইছানে? তাৰপিছত কুৱেশ্যনটো চাবা, এইটো তোমাৰ কি কৈছে, এইটোতো ইজি প্ৰশ্ন হয় একেবাৰে। এটা বৃত্তৰ পৰিধি 22 সেন্টিমিটাৰ, বৃত্তটোৰ চুকৰ কালি কিমান হ'ব? এইটো চোৱা, বৃত্তৰ পৰিধি দিয়া আছে 22 সেন্টিমিটাৰ। লক্ষ্য কৰা, বৃত্তৰ পৰিধি আমি কি জানো? 2πr। ইয়াতে তুমি ব্যাসাৰ্ধ ওলাব লাগিব কাৰণ চুকৰ কালি ওলাবলৈ ব্যাসাৰ্ধ লাগিব। 2πr দিয়া আছে 22, ইয়াৰ পৰা আমি r ওলাম, ঠিক আছে। r ওলালে তোমাৰ r ইজ ইকুৱেল টু কি হ'ব? 22 ডিভাইডেড বাই 2π হ'ব। এতিয়া ভেলু পুট কৰা, 22 ডিভাইডেড বাই 2 ইনটু 22/7, গতিকে ইয়াতে তুমি কি পাবা? 22 ইনটু 7/2 ইনটু 22, ডিভাইড হৈ থাকিলে মাল্টিপ্লিকেশ্যন লিখিব পাৰি, গতিকে 22 আৰু 22 কেঞ্চেল যাব, ইয়াতে থাকিব তোমাৰ 7/2। ব্যাসাৰ্ধ পালোঁ কিমান? 7/2। আৰু বৃত্তৰ চুকৰ কালি ওলাব দিছে, চাবা এটা বৃত্তৰ কালি হৈছে πr², ইয়াতে চুকৰ কালি ওলাবলৈ দিছে, চুক মানে 4/1 ভাগ, গতিকে এইটো 1/4 হ'ব। বুজি পাইছানে? গতিকে এইটো হ'ব 1/4 ইনটু 22/7 ইনটু r², আৰৰ ভেলু আমি পাইছিলোঁ 7/2, গতিকে ইয়াতে আমি 7/2 ইনটু 7/2 আমি দুবাৰ ইউজ কৰিম, গতিকে এটা 7 কেঞ্চেল যাব, এইটো 2ৰে 22 যাব 11 টাইমছ, হয়নে? ইয়াতে ৰৈ গ'ল 11 ইনটু 7, গতিকে এইটো আহিব 77, আৰু ইয়াতে ৰৈ গ'ল 4 আৰু 2, 4 2 8, গতিকে এইটো হ'ব 77/8। সেইটো ডি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ কুৱেশ্যনটো দিছে ইয়াতে চোৱা, ঘনকৰ পৃষ্ঠকালি দিয়া আছে 216 সেন্টিমিটাৰ স্কোৱাৰ, তেতিয়াহ'লে আয়তন কি হ'ব? আমি জানো যে ঘনকৰ যিটো পৃষ্ঠকালি সেইটো তোমাৰ কি হয়? 6l² হয়। একেবাৰে চিম্পল প্ৰশ্ন হয় এইটো আহিব 216, এইটো 6ৰে কেঞ্চেল আউট কৰিলে 6 3 গুণ 18 আৰু ইফালে আছে 36, হয়নে? 6 3 গুণ 18 আৰু ইফালে ৰৈ গ'ল তোমাৰ কিমান? 36, 6 6 গুণ 34, অৰ্থাৎ ইয়াতে আমি কি পালোঁ? l² ইজ ইকুৱেল টু কিমান পালোঁ? 36 পালোঁ, গতিকে এলৰ ভেলু তোমাৰ কিমান হ'ব? 6। এলৰ ভেলু কি হ'ব? 6। ইয়াতে সুধিছে আয়তন সুধিছে, আমি জানো ঘনকৰ আয়তন তোমাৰ l³ হয়, ইয়াতে এলৰ ভেলু আমি 6 পাইছোঁ, গতিকে এইটো হ'ব 6³ আৰু 6³ মানে হ'ব তোমাৰ 36 ইনটু 6, 6 6 গুণ 34, 6 হাতত গ'ল 3, 3 6 গুণ 18, 18 3 21, 216। এনচাৰ হ'ব ডি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। বুজি পাইছানে? তাৰপিছৰ প্ৰশ্নটি চাবা, ইয়াতে তোমাৰ কি কৈছে? ডি বেগযুক্ত এটা অৰ্ধগোলকৰ মুঠ আয়তন কিমান হ'ব? ইয়াতে চোৱা, আমি সৰি বাৰু অলপমান কাহ হৈ আছে, ইয়াতে চব বেগ দিয়া আছে, তো আমি জানো যে বেগৰ পৰা ব্যাসাৰ্ধ ওলাবলৈ হ'লে তোমাৰ কি হয় যে r ইজ ইকুৱেল টু তোমাৰ কি হয়? d/2, আৰু অৰ্ধগোলকৰ তোমাৰ আয়তন হৈছে 3πr², গতিকে ইয়াতে আমি কি পাম? 3π, r ঠাইত আমাৰ এইটো আহিব d/2, হয়নে? d/2 কি হ'ব? হোল স্কুৱেৰ, গতিকে এইটো হ'ব 3π, এইটো হ'ব তোমাৰ d²/4, এইটো আমাৰ এনচাৰ হয়। বা এইটো তুমি এনেকৈ লিখিব পাৰা 3/4 π d²,
এইটো কোনটো অপশ্যনত আছে চোৱা 3/4πd² এইটো চোৱা ডি অপশ্যনত আছে গতিকে ডি অপশ্যনটো আমাৰ কি হ'ব কাৰেক্ট অপশ্যন হ'ব 35 নম্বৰ কুৱেশ্যনটো চোৱা এই প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট হয় মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয় এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহি থাকে ইয়াতে চোৱা আমাৰ দিয়া আছে মাধ্য আৰু মধ্যমাৰ অনুপাত 9:8 তেতিয়াহ'লে মধ্যমা আৰু বহুলকৰ অনুপাত কিমান হ'ব ইয়াতে চোৱা ইয়াতে তোমাৰ মাধ্য আৰু মধ্যমা যে দিয়া আছে তাৰে পৰা আমি বহুলক ওলাই ল'ব লাগিব তেতিয়াহে আমি ইয়াৰে ৰেচিঅ'টো ওলাব পাৰিম এতিয়া এই তিনিটা হৈছে কেন্দ্ৰীয় মান মনত ৰাখিবা কেন্দ্ৰীয় মান হৈছে এই তিনিটা মাধ্য মধ্যমা আৰু বহুলক এই তিনিটা কেন্দ্ৰীয় মান বুলি কোৱা হয় এটো কিন্তু এমসিকিউত আহে যোৱা বছৰ বহুত প্ৰিবোৰ্ড এক্সামিনেশনত আহিছে এই বছৰো আহিছে যে তলত কোনটো তোমাৰ ই নহয় হেতু তোমাক খুদিছে এতিয়া চোৱা তোমাৰ এটো আমি জানো যে বহুলক এটো এটা ফৰ্মুলা আছে তোমালোকে কিন্তু এটো মনত ৰাখিব লাগিব বহুলক ইজ ইকুয়াল টু 3 মধ্যমা মাইনাস 2 মাধ্য এটো হৈছে ফৰ্মুলা মনত ৰাখিবা ঠিক আছে এতিয়া চাবা এটো চা মধ্যমা আমাৰ ভ্যালু দিয়া আছে মধ্যমাৰ ভ্যালু দিয়া আছে কিমান 8 গতিকে 3 * 8 হ'ব 3 8 জাৰ কিমান 24 মাইনাস মাধ্য দিয়া আছে কিমান এটো 9 দিয়া আছে গতিকে 2 9 জাৰ 18 এটো আমি কিমান পাম এটো 14 ৰ পৰা 8 গলে হ'ব তোমাৰ 6 এটো আমি কিমান পালো 6 পালো হয় না এতিয়া আমাৰ এটোৰ ৰেশিও লাগে চাবা মধ্যমাৰ ভ্যালুটো আমাৰ দিয়াই আছে 8 আৰু বহুলক আমাৰ এইমাত্ৰ পালো 6 গতিকে এটো হ'ব 6 এটো তুমি নরমালাইজেশন কৰা নরমালাইজেশন কৰিলে এটো পাবা 4:3 2 ৰে ক্যান্সেল আউট কৰিলে গতিকে এটো বি অপশনটো কি হ'ব আমাৰ কারেক্ট অপশন হ'ব বুজি পালানে তাৰ পিছত চাবা এটো 36 নম্বৰ কোৱেশ্চনটো ইয়াতে তোমাৰ কি কৈছে চাবা ইয়াতে যে এই যেটো আমাৰ ইয়াতে ডেটা দিয়া আছে সেই ডেটাৰ মাধ্য আমি কি কৰিব লাগে ফাইন্ড আউট কৰিব লাগে তো ইয়াৰে যেটো মাধ্য হেতু তোমাৰ কি হ'ব চাবা ইয়াৰে মাধ্যটো তোমাৰ এতে চোৱা যেটো তোমাৰ মাধ্য এনেকুৱা হলে তুমি ডাইৰেক্টলি কৰিব পাৰা এটো যে কি কৰিব পাৰা যে ফাৰ্স্ট টার্ম আৰু যেটো লাস্ট টার্ম আছে সেই দুটা প্লাস কৰি তুমি কি কৰিব লাগে 2 ৰে ডিভাইড কৰিব লাগে হয়নে নাই কিহৰ কাৰণে তোমালোকে কিন্তু ইয়াতে এটা কথা লক্ষ্য কৰিব লাগিব হেতু কিন্তু তোমাৰ ক্ৰমবৰ্ধমান অৰ্ডাৰত থাকিব লাগিব তেতিয়াহে হ'ব এই কথাটো মন কৰিবা যেনেকুৱা সাথে x + a x + 2a আছে x + 3a আছে তেনেকে তোমাৰ এইখিনি আছে তো তেতিয়া হলে আমি মাধ্য ওলাব পাৰো প্ৰথম পদ এটা আমাৰ প্ৰথম পদটো কি আছে x + a আছে আৰু ইয়াতে তোমাৰ লাষ্টৰ টার্ম যেটো আছে হেতু আছে x + 2 প্লাস তো আছে x + 2n + 1 * a আৰু ডিভাইডেড বাই কি হ'ব 2 বুজি পালানে এটো ই কৰা এটো তোমাৰ কিমান আছে 2x এটো 2x আৰু ইফালে তোমাৰ আছে এনে আছে না এটো তোমাৰ ডাইরেক্টলি আমি মাল্টিপ্লাই কৰি দিও ঠিক আছে 2x + a প্লাস এটো হ'ব কি তোমাৰ 2na বা an na আৰু প্লাস কি হ'ব a ডিভাইডেড বাই তোমাৰ কি হ'ব 2 ঠিক আছে গতিকে ইয়াৰ পৰা আমি কি পালো 2x এটো ঠিকে আছে তাৰ পিছত আছে প্লাস 2na আছে প্লাস তোমাৰ কি আছে 2a ডিভাইডেড বাই কি হ'ব 2 তো দুইটাৰ পৰা তোমাৰ 2 কমন আহিব ওপৰৰ পৰা তোমাৰ 2 কি কৰিব কমন আহিব 2 কমন লোৱা 2 কমন ললে ইয়াতে পাবা x প্লাস এটো পাবা কি x প্লাস na আৰু প্লাস কি পাবা a আৰু ডিভাইডেড বাই কি হ'ব 2 2 আৰু 2 কি যাব ক্যান্সেল যাব 2 আৰু 2 ক্যান্সেল গলে ইয়াতে তোমাৰ কি আছে এই দুটাৰ পৰা আমি n কি কৰি লও আচ্ছা ইয়াতে তোমাৰ x আছে এটো x হয় x প্লাস ইয়াতে তোমাৰ কি আছে এর পৰা a কমন কমন ললে ইয়াতে তুমি পাবা n + 1 এটো आंसर হয় x + a * n + 1 x + a * n + 1 এটো সো এটো এই নম্বৰ অপশনত আছে গতিকে আমাৰ এই নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে তাৰ পিছৰ প্ৰশ্নটো ইয়াতে তোমাৰ কি কৈছে চোৱা প্ৰথম 10টা মৌলিক সংখ্যাৰ মধ্যমা হল এতে প্ৰথম 10টা মৌলিক সংখ্যাৰ কথা কৈছে হয়নে এতে তুমি যদি ভালদৰে লক্ষ্য কৰা প্ৰথম 10টা মৌলিক সংখ্যা আমাৰ কি আছে 2 3 তাৰ পিছত আছে 5 তাৰ পিছত 7 তাৰ পিছত কি আছে 11 13 17 তাৰ পিছত আছে তোমাৰ 19 23
আৰু কিমান আছে 29 এইকেইটা হয়নে নাই এতিয়া তোমাৰ ইয়াতে চাবা তোমাৰ ইয়াতে যিটো নাম্বাৰ অফ অবজাৰভেশ্যন সেইটো যুগ্ম আছে গতিকে n/2 তম পদ আৰু কি হ'ব প্লাছ n/2 প্লাছ 1 তম পদৰ গড় মান এইটো হ'ব তোমাৰ কি গড় মান সেইটো হ'ব ইয়াৰ মাধ্য কাৰণ এইটো তোমাৰ যদি যুগ্ম হয় তেতিয়াহ'লে তোমাৰ এইটো ফৰ্মুলা এপ্লাই হয় আৰু যদি অযুগ্ম হয় সেইটো একেবাৰে সিম্পল হয় n/2 তম পদ যেটো থাকিব সেইটো তো এতিয়া চোৱা তোমাৰ n/2 তম পদ এতিয়া n ৰ ভ্যালু 10 আছে তো গতিকে 10/2 মানে কি হ'ব 5 তম পদ 1 2 3 4 5 হয়নে নাই 5 তম পদ এইটো কি মান আছে 11 আছে গতিকে 11 আৰু 13 হ'ব হয়নে গতিকে এইটো আমি কি পাম 11 আৰু n/2 plus 1 মানে কি 6 plus 1 5 plus 1 হ'ব মানে 6 নম্বৰ পদ আহিব 5 নম্বৰ আৰু 6 নম্বৰ এইটো দিবা 13 divided by 2 এইটো প্লাস কৰিলে কিমান আহিব 4 আৰু 2 divided by 2 মানে এইটো आंसर আহিব 12 এটার आंसर হ'ব গৈ 12 এটো স্যার এই নম্বৰ অপশনত আছে গতিকে এই নম্বৰ অপশনটো কারেক্ট অপশন হয় আৰু নাইবা তোমালোকৰ যদি ফৰ্মুলা মনত নাথাকে এটা মই সাধাৰণ কথা এটা মনত পেলাই দিও তোমালোকে কি কৰিবা ইয়াতে যদি যুগ্ম হয় অবজারভেশনৰ সংখ্যা যদি কি হয় যুগ্ম হয় তেতিয়াহলে তুমি কি কৰিবা মাজৰ দুটা লৈ লবা তুমি দুইফালে সাইডৰ পৰা গণিবা মাজত যি দুটা থাকিব সেই দুটা লবা আৰু সেই দুটা প্লাস কৰি 2 ৰে ডিভাইড কৰিবা যেটো আহিব সেইটো आंसर হ'ব বুজি পাইছানে তো এটো তুমি এনেকে মনত কৰিব পাৰা মাজৰ পৰা ইফালৰ পৰাও গণিবা ইফালৰ পৰাও গণিবা তো মাজত যি দুটা থাকিব যদি যুগ্ম হয় তো মাজত দুটা থাকিব হয়নে না তো আৰু সেই দুটা প্লাস কৰি 2 ৰে ডিভাইড কৰিবা आंसर আহি যাব ঠিক আছে তাৰ পিছত চাবা 38 নম্বৰটো এতে এজুল লুডুগুটি এবাৰ মাৰি পঠিয়ালে লুডুগুটি দুটাৰ ওলোৱা সংখ্যা দুটাৰ সমষ্টি পূৰ্ণবৰ্গ হোৱাৰ সম্ভাৱিতা এটা সব বহুত ইম্পৰ্টেন্ট হয় পূৰ্ণবৰ্গ হ'ব লাগিব ঠিক আছে পূৰ্ণবৰ্গ হ'ব লাগিব মানে তোমাৰ 4 হ'ব লাগিব হয় তাৰ পিছত তোমাৰ 9 হ'ব লাগিব এইকেইটা হ'ব লাগিব তো তোমাৰ সেইকেইটা ক'ত ক'ত হয় তোমালোকে তো হেতু প্ৰথমতে জানিব লাগিব তো লুডুগুটি এটা মাৰি পঠিয়ালে টোটাল আমি ফলাফল পাও 36 টা টোটাল ফলাফল কিমানটা পাও 36 টা ঠিক আছে এতিয়া পূৰ্ণবৰ্গ ক'ত ক'ত হয় চাবা পূৰ্ণবৰ্গ হলে তোমাৰ 4 আহিব লাগিব 4 হলে তোমাৰ এটা আহিব 3 1 আৰু এটা আহিব 1 3 এই দুটা হয়নে পূৰ্ণবৰ্গ 2 আছে 4 আছে তাৰ পিছত আছে তোমাৰ কিমান আৰু এটা আছে না 2 2 আছে এটো হ'ব তাৰ পিছত তোমাৰ এটা আছে কি তোমাৰ 9 হয়নে 9 ক'ত ক'ত আহে 9 আহে তোমাৰ 3 6 আহিব তাৰ পিছত আহিব 4 5 আহিব তাৰ পিছত আহিব 5 4 আৰু এটা আহিব তোমাৰ 6 3 এইকেইটাৰ বাহিৰত আৰু আছে নেকি 1 2 3 4 5 6 7 এটা চোৱা তো তোমাৰ মুঠ ফলাফল হৈছে 36 গতিকে মুঠ ফলাফল ক'ত আহিব তলত আহিব 36 আৰু সপক্ষে থকা ফলাফল ক'ত ক'ত আছে 4 এটো 1 2 3 4 5 6 7 7 আছে গতিকে এটো 7/36 হ'ব ইয়াৰ आंसर এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে এ সিম্পল হয় একেবাৰে তোমালোকে অলপমান ভাবি চিন্তি চালেই হৈ যায় তাৰ পিছৰ প্ৰশ্নটি তোমাৰ কি কৈছে সো আমাৰ এটো দিয়া আছে আৰু সংখ্যাৰ পৰা এটা সংখ্যা যাদৃচ্ছিকভাৱে বাছনি কৰা হ'ল তেতিয়া হলে সংখ্যাটোৰ বৰ্গ 1 বা 1 তকৈ সৰু হোৱাৰ সম্ভাৱনা কি হ'ব সা এতে কৈছে যে সংখ্যাটোৰ বৰ্গ 1 বা 1 তকৈ সৰু 1 বা 1 তকৈ সৰু 1 হ'ব পাৰে আৰু 1 তকৈ সৰু হ'ব পাৰে এতে লক্ষ্য কৰা তোমাৰ এটা সংখ্যা যিবোৰ ঋণাত্মক সংখ্যা আছে সেই সংখ্যাবোৰ তোমাৰ বৰ্গ কৰিলে তোমাৰ গোটেইটা কি হৈ যাব পজিটিভ হৈ যাব বুজি পাইছা নে কি কৈছো পজিটিভ হৈ যাব আৰু সেই সংখ্যাটো 1 হ'ব পাৰে নাইবা তোমাৰ 1 তকৈ কি হ'ব পাৰে সৰু হ'ব পাৰে তো 1 বা 1 তকৈ যেটো তোমাৰ সৰু হ'ব এটা তোমাৰ কি হ'ব সেইকাৰণে তো তোমালোকে জানিব লাগিব হয়নে না তো ইয়াতে তোমাৰ টোটাল আউটকাম কিমানটা আছে টোটাল আউটকাম ইয়াতে আছে গৈ তোমাৰ 1 2 3 4 5 6 7 8 9 10 11 আছে টোটাল আউটকাম আছে কিমান 11 টা গতিকে গুটেকেটাত আছে এতিয়া চোৱা তোমাৰ তুমি যদি 1 ৰ যদি বৰ্গ কৰা 1 ৰ বৰ্গ -1 ৰ বৰ্গ কৰিলে কিমান পাবা 1 পাবা 0 ৰ যদি বৰ্গ কৰা 0 ৰ বৰ্গ তোমাৰ 0 এ হয় আৰু যদি তুমি 1 ৰ বৰ্গ কৰা তেতিয়াহলে তোমাৰ কি হ'ব 1 হ'ব এতে যদি তুমি -2 ৰ বৰ্গ কৰা এটো তোমাৰ কিমান আহি যাব +4 আহি যাব কাৰণ মাইনাস ইনটু মাইনাস হলে কি হয় পজিটিভ হয় হয়নে নাই
গতিকে আমাৰ চোৱা ঘটনাৰ সপক্ষে থকা ফলাফল কেইটা আছে, এইটো 1 হ'ব পাৰে নাইবা 1তকৈ সৰু হ'ব পাৰে। ঠিক আছে, 1 হ'ব পাৰে বা 1তকৈ সৰু। তো 1তকৈ সৰু তোমাৰ কোন আছে, 0 আছে, আৰু 1 হ'ব পাৰে। তো গতিকে আমি সংখ্যা কেইটা পাইছোঁ, 3টা। এটা হৈছে -1, 0 আৰু 3। গতিকে এইটো আমাৰ ডি অপশ্যন কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? চোৱা তাৰপিছৰ প্ৰশ্নটো চোৱা, এই বছৰ এই যিটো 40 নম্বৰ যিটো প্ৰশ্ন আছে, এনেকুৱা প্ৰশ্ন তোমাৰ আহিছে। ঠিক আছে, এই বছৰ আহিছে, মেক্সিমাম জিলাতে এনেকুৱা প্ৰশ্ন আহিছে। আৰু এটা প্ৰশ্ন আহিছে তোমাৰ বেয়া সংখ্যা ভাল বস্তুৰ সংখ্যাৰ সম্ভাৱিতা ইমান, তো তেতিয়াহ'লে তেওঁ কিমানটা বস্তু কিনিছিল, এনেকুৱা ধৰণৰ প্ৰশ্ন আহে সম্ভাৱিতাৰ ওপৰত। সেইটো তোমালোকে গমেই পোৱা যদি মোৰ চেনেলটো তোমালোকে চোৱা, সেইবোৰো বহুত ইম্পৰ্টেণ্ট হয়। ইয়াতে এটা কি কৈছে চোৱা, যে নিৰ্দিষ্ট প্ৰশ্নৰ সঠিক উত্তৰ অনুমান কৰাৰ সম্ভাৱিতা হ'ল a/b, যদি এই প্ৰশ্নৰ সঠিক উত্তৰৰ অনুমান নকৰাকৈ সম্ভাৱিতা হৈছে 2/3, তেতিয়া কোনটো কাৰেক্ট হয়। চোৱা আমাৰ প্ৰশ্নটো ভয়ানক লাগে কিন্তু একদম ইজি হয়। আমি সকলোৱে এটা কথা জানো যে ঘটনা সম্ভাৱিতাৰ কোনো ঘটনাৰ সম্ভাৱিতা সংঘটিত হোৱাৰ সম্ভাৱিতা আৰু ঘটনাটো সংঘটিত নোহোৱাৰ সম্ভাৱিতাৰ যিটো সমষ্টি সেইটো সদায় 1 হয়। তো ইয়াতে চব অনুমান কৰি তোমাৰ যিখিনি উত্তৰ হয় সেইটো হৈছে a/b, আৰু অনুমান নকৰাকৈ সম্ভাৱিতা হৈছে 2/3। তাৰমানে এটা হয় আৰু এটা নহয়। তো গতিকে তোমাৰ এটা হয়তো আছে তোমাৰ a/b আৰু নহয়তো আছে হয় 2/3, ইজুগলটো কি হ'ব, 1 হ'ব। তো ইয়াৰ পৰা তোমাৰ কি হ'ব, a/b ইজুগলটো 1 - 2/3। তাৰমানে ইয়াৰ পৰা আমি কি পাম যে a/b ইজুগলটো তোমাৰ কি হ'ব, 3 × 1 = 3, 3 - 2, তো 1/3। গতিকে ইয়াতে পৰা আমি কি পাম, 3a = b, দ্যাট ইজ b = 3a। এইটো আমাৰ এনসাৰ হয়, b = 3a। এইটো চোৱা বি অপশ্যনত আছে, বি অপশ্যনটো আমাৰ কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? এতিয়া আহিছোঁ আমাৰ এজাৰছন ৰিজনিঙৰ প্ৰশ্নটিলৈ। চাবা এজাৰছন ৰিজনিঙত তোমাৰ ইয়াতে তুমি 3টা কথা মনত ৰাখিব লাগে, 3টা কথা, আৰু বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকে যদি এই 3টা কথা যদি মনত ৰাখিব পাৰা, 2 মাৰ্কৰ পৰা 5 মাৰ্ক পৰ্যন্ত তোমালোকে ডাইৰেক্ট কমন পাবা, মই গেৰাণ্টি দিছোঁ। কিহৰ কাৰণে, ইয়াৰে ওপৰত প্ৰশ্ন আহিবই। ঠিক আছে, আহিবই বুলি কৈছোঁ, আৰু আহিবই। আৰু সেইটো তোমাৰ কি হয়, সেই 3টা কণ্ডিশ্যন কি তোমালোকে চোৱা। প্ৰথম কণ্ডিশ্যনটো হৈছে যে যদি a1/a2 নট ইজুৱেল টু b1/b2 হয়, তেতিয়াহ'লে এই সমীকৰণৰ যিডাল আমি লেখ পাওঁ সেইটো তোমাৰ কটাকটি কৰা লেখ হ'ব। আৰু যদি কটাকটি কৰে তেতিয়াহ'লে সেইটোক আমি কি বুলি কওঁ, সংগত বুলি কওঁ। আৰু এইটোৰ তোমাৰ কেইটা সমাধান থাকে, এটা সমাধান থাকে। তুমি এইখিনি কথা মনত ৰাখিব লাগিব। তাৰপিছত 2 নম্বৰত আহিছে কি তোমাৰ a1/a2 ইজুৱেল টু b1/b2 বাট নট ইজুৱেল টু c1/c2। তেতিয়াহ'লে তোমাৰ লেখ কেইডাল কি হয়, সমান্তৰাল হয়। লেখ কেইডাল কি হয়, সমান্তৰাল হয়। আৰু সমান্তৰাল হ'লে কটাকটি নকৰে, সমান্তৰাল হ'লে কটাকটি নকৰে। আৰু যদি কটাকটি নকৰে, ইয়াৰে তোমাৰ কি নাথাকে, কোনো সমাধান নাথাকে, কোনো সমাধানো নাথাকে। এইখিনি হ'ল। আৰু এটা আছে কি তোমাৰ যে a1/a2 ইজুৱেল টু কি হয়, b1/b2 ইজুৱেল টু কি হয়, c1/c2 হয়। এইটো যদি হয় তেতিয়াহ'লে কি হয়, এইটো হ'লে তোমাৰ কি হয়, অসীম সমাধান থাকে, অসীম কি থাকে, সমাধান থাকে। তাৰপিছত তোমাৰ এইটোক আমি পৰতন্ত্ৰ বুলি কওঁ, পৰতন্ত্ৰ বা সংগত সমীকৰণ, পৰতন্ত্ৰ সংগত বুলি কোৱা হয়। বুজি পাইছানে? এই কণ্ডিশ্যন 3টা যদি তুমি মনত ৰাখিব পাৰা, ইয়াৰ পৰা তোমাৰ 3 মাৰ্কৰ লং কুৱেশ্যনো আহে। আৰু কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে, যেতিয়া আমি লং কুৱেশ্যন আলোচনা কৰিম তেতিয়া মই গোটেইখিনি 100% বুজাই দিম। আৰু তোমালোকে মেথছৰ কাৰণেও 100টা তোমালোকে MCQ পাবা, য'ৰ পৰা তোমালোকে ডাইৰেক্টলি মেট্ৰিক পৰীক্ষাত কমন পাবা, আৰু লং কুৱেশ্যন এজ ইট ইজ পাই যাবা। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হ'বা। এতিয়া চোৱা তোমাৰ ইয়াতে কি কৈছে, চোৱা ইয়াতে উক্তিটোত কি কৈছে চোৱা। আমাৰ এই সমীকৰণ দুটা দিয়া আছে, এইটো সংগত আৰু অদ্বিতীয় সমাধান আছে। এইটো চোৱা অদ্বিতীয় সমাধানৰ কথা কৈছে, গতিকে আমাৰ এইটো ফৰ্মুলা হ'ব লাগিব a1/a2 নট ইজুৱেল টু কি হ'ব লাগিব, b1/b2 হ'ব লাগিব, তেতিয়াহে অদ্বিতীয় সমাধান থাকিব। অদ্বিতীয় সমাধান মানে মাত্ৰ এটা সমাধান থাকিব লাগিব। তো এইটো ৰেচিঅ' ওলোৱা, তো a1/a2 তোমাৰ কিমান হ'ব, 2/1 হ'ব। আৰু b1/b2 তোমাৰ কি হ'ব, ইয়াতে 1/3 হ'ব। চ' এটা হৈছে 2/1 আৰু এটা হৈছে 3/1, হয়নে নাই? এইটো হৈছে a1, এইটো তোমাৰ এইটো ইয়াতে একো নাই মানে 1 আছে। এইটো তোমাৰ b আছে, তো b ঠাইত ইয়াতে 1 আছে, একো নাই মানে 1 আছে, আৰু ইয়াতে আছে 3। গতিকে এইটো চোৱা, এইটো মিলিছে জানো, মিলা নাই। গতিকে তোমাৰ এইটো সংগত হয়, লগতে অদ্বিতীয় সমাধানো আছে। গতিকে এইটো আমাৰ কি হয়, কাৰেক্ট অপশ্যন হয়। আৰু ইয়াতে তোমাৰ কি কৈছে চোৱা,
যে ax প্লাছ by প্লাছ c ইজ ইকুৱেল টু 0 আৰু px প্লাছ pq প্লাছ r ইজ ইকুৱেল টু 0 সমীকৰণযোৰ সদায় সংগত আৰু অদ্বিতীয় সমাধানযুক্ত যদি aq বাই bp সেইটো কেতিয়াও ইকুৱেল নহয়। তো আমাৰ এইটো ফৰ্মুলা তোমাৰ কি হয় a1 বাই a2 নট ইজ ইকুৱেল টু তোমাৰ কি হয় b1 বাই b2 হয়। এটা ভেলু বহুৱা এইটো হ'ব তোমাৰ a বাই p, এইটো কি হ'ব a বাই p হ'ব আৰু এটা আহিব তোমাৰ b বাই q, এটা আহিব b বাই q। এটা ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি দিয়ে, এইটো নট ইজ ইকুৱেল টু হ'ব ক্ৰছ মাল্টিপ্লাই কৰিলে এইটো কি হ'ব aq নট ইজ ইকুৱেল টু কি হ'ব তোমাৰ bp, aq নট ইজ ইকুৱেল টু bp। সেইটো দি আছে আমাৰ ইয়াতে আৰু এইটো সমীকৰণটোৰ এইটো কিহৰ কাৰণে হৈছে কাৰণ এইটো আমাৰ ফৰ্মুলা হয়। গতিকে এজাৰশ্যন আৰু ৰিজন দুয়োটা সঁচা হয়, লগতে ৰিজনটো এজাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হয়। তো এই নম্বৰ অপশ্যনটো ইয়াৰে কি হ'ব কাৰেক্ট হ'ব, এই নম্বৰতে আছে তো এইটো হয়। আৰু তোমালোকে অপশ্যনকেইটা চাই ল'ব বাৰু, মই বাৰে বাৰে আৰু সিফালে গৈ নাথাকোঁ। তাৰপিছৰ প্ৰশ্নটি চোৱা, এইটো তোমাৰ কি কৈছে চোৱা, ইফ এইটো তোমাৰ কেতিয়াবা কেতিয়াবা ডাইৰেক্টলি তোমাৰ এনে ছিংগুল MCQত আহি যায়, তোমালোকে চাবা কেনেকৈ কৰিব লাগে, একেবাৰে ইজি হয়। ইফ k আৰু 2k minus 1 and 2k plus 1 are the consecutive terms of an AP। আচ্ছা এটা তোমাৰ কি কৈছে চোৱা, এই পদ তিনিটা তোমাৰ এটা এপিৰ তোমাৰ কি হয় পদ হয়। তো যদি এপিৰ পদ হয় তেতিয়াহ'লে প্ৰত্যেকটোৰে মাজৰ যিটো কমন ডিফাৰেঞ্চ এইটো সেম হয়। আৰু কমন ডিফাৰেঞ্চ আমি কেনেকৈ ওলাওঁ, ছেকেণ্ড টাৰ্মৰ পৰা প্ৰথম টাৰ্মটো আমি মাইনাছ কৰি দিওঁ, হয়নে নাই? গতিকে আমি ইয়াতে কি লিখিব পাৰিম যে 2k minus 1 minus k ইজ ইকুৱেল টু চোৱা এইটোৰ পৰা এইটো মাইনাছ কৰিব লাগিব আৰু এইটোৰ পৰা এইটো মাইনাছ কৰিলে ইকুৱেল হ'ব লাগিব, ঠিক আছে। ইজ ইকুৱেল টু তোমাৰ কি হ'ব, ইয়াতে পাবা তুমি 2k plus 1 minus 2k আৰু মাইনাছে মাইনাছে প্লাছ 1, এইটো মাইনাছ আছে মাইনাছে মাইনাছে প্লাছ 1 মই ডাইৰেক্টলি বহাই দিছোঁ, ঠিক আছে। তাৰপিছত তোমাৰ ইয়াতে তুমি কি পাবা চোৱা, ইয়াতে তোমাৰ ইজ ইকুৱেল টুৰ পিছত 2k এইটো 2k আৰু 2k কেঞ্চেল গ'ল, ইয়াতে 2kৰ পৰা k গ'লে k আৰু ইফালে আছে তোমাৰ -1, এইটো ইফালে আনিলে হ'ব +1 আৰু এইটো যদি তুমি ইফালে আনা এইটো হ'ব তোমাৰ -1 আৰু ইজ ইকুৱেল টু তোমাৰ কি হ'ব 0। গতিকে -1 আৰু +1 তোমাৰ কি হৈ গ'ল কেঞ্চেল হৈ গ'ল, হয়নে নাই? এইটো তোমাৰ কি হৈ গ'ল কেঞ্চেল হৈ গ'ল। ইয়াতে তোমাৰ এইটো চাইছা, মই এইটো তোমাৰ দুইটা মাইনাছ কৰি দিছোঁ, চাইছানে কেনেকুৱা হয়। এটা তোমাৰ k মাইনাছ সেইটো ঠিকে আছে, 2kৰ পৰা k গ'লে k হয়, -1 আছে ঠিক ঠাক, এইটো ঠিক ঠাকে। ইয়াতে চোৱা তোমাৰ এইটো আছে +1 আৰু +1, তো ইফালে 2 আছে, এইটো কি কৰিলোঁ, এইটো তোমাৰ এইটো কি হ'ব, তো ইয়াতে পাম আমি কি k আৰু ইফালে হ'ব -1 ইজ ইকুৱেল টু 2, গতিকে এইফালে পাম আমি k ইজ ইকুৱেল টু 3, এইটো ইফালে আহিলে প্লাছ হৈ যাব, এইটো k ৰ ভেলু 3 দিয়া আছে, গতিকে এইটো আমাৰ কি হয় কাৰেক্ট হয়। আৰু ইয়াতে তোমাৰ কি কৈছে ফাৰ্ষ্ট, আচ্ছা ইয়াতে তোমাৰ প্ৰথম এনটা পদৰ যোগফল n/2 2n plus n-1 এইটো দিয়ে, এইটো কাৰেক্ট হয়, দুইটা কাৰেক্ট হয়, কিন্তু তোমাৰ এইটোৰ তোমাৰ কি নহয় ব্যাখ্যা নহয়, গতিকে এজাৰশ্যন ৰিজন কাৰেক্ট হ'ব বাট এটা এণ্ডক ছাপোৰ্ট নকৰে, তো বি অপশ্যন কাৰেক্ট হ'ব। 43 নম্বৰ প্ৰশ্নটি চোৱা, এইটো কি কৈছে, .43x5 lie on a circle। আচ্ছা এটা আমাৰ চাৰ্কল আছে এনেকুৱা, এই চাৰ্কুলত দুটা বিন্দু আছে 4 3 and x5 আৰু চেণ্টাৰ আছে 2 3, এইটো ধৰি লোৱা চেণ্টাৰ O হয় আৰু এইটোৰ ভেলু দিয়া আছে তোমাৰ 2 3 আৰু তোমাৰ ভেলু দিয়া আছে x-ৰ 2। আচ্ছা তোমাৰ ইয়াতে তোমাৰ এটা তোমাৰ কি আছে লাইন আছে আৰু এইটোৰ তোমাৰ দিয়া আছে 4 3 আৰু তোমাৰ এইটো x5, এইটো দিয়া আছে কিমান x, এইটো দিয়া আছে কিমান 5, ঠিক আছে। এতিয়া চোৱা তোমালোকে ভালদৰে লক্ষ্য কৰিবা, এইটো তোমাৰ বৃত্ত হয়, এইটো তোমাৰ ব্যাসাৰ্ধ হয়, এইটো ব্যাসাৰ্ধ হয় আৰু বৃত্তৰ ব্যাসাৰ্ধ সদায় সমান হয়, তাৰমানে আমাৰ ইয়াতে লাগে x-ৰ ভেলু, গতিকে এইখিনি আৰু এইখিনি আমি ইকুৱেল কৰি দিম। কেনেকৈ ইকুৱেল কৰিম, আমি দূৰত্বৰ ফৰ্মুলা এপ্লাই কৰি, এটা আমি দূৰত্বৰ সূত্ৰ প্ৰয়োগ কৰিম, দূৰত্বৰ সূত্ৰ প্ৰয়োগ কৰিলে আমাৰ এনচাৰ আহি যাব। তো দূৰত্বৰ সূত্ৰটো তোমাৰ কি আছিল, দূৰত্বৰ সূত্ৰ আছিল তোমাৰ x2 minus x1 হোল স্কোৱাৰ প্লাছ y2 minus 1y হোল স্কোৱাৰ, হয়নে? এতিয়া চোৱা তোমাৰ এইফালে তোমাৰ দুইফালে ৰুট অভাৰ আছে, গতিকে আমি দুইফালে ৰুট অভাৰটো উঠাই দিম, কাৰণ দুইফালে ৰুট অভাৰ কেঞ্চেল যাব, আমি ইয়াতে ডাইৰেক্টলি ভেলু পুট কৰিম, ঠিক আছে। গতিকে ইয়াতে আমি কি পাম 2 minus 4 হোল স্কোৱাৰ আৰু ইফালে পাম আমি কি প্লাছ, এফালে পাম আমি 3 minus 3 হোল স্কোৱাৰ ইজ ইকুৱেল টু, আৰু সিফালে পাম কিমান 2 minus x হোল স্কোৱাৰ
আৰু ইফালে পাম প্লাছ কি পাম আমি 3 - 5 হোল স্কুৱেৰ বুজি পালানে এতিয়া 2 - 4 মানে 4 -2 হয় -2 কি স্কুৱেৰ কৰিলে 4 আহিব আৰু ইফালে আছে 0 গতিকে 4 + 0 আৰু ইফালে আহিব তোমাৰ a স্কুৱেৰ মানে এইটো আহিব 4 তাৰপিছত আহিব প্লাছ b স্কুৱেৰ মানে তে আছে x স্কুৱেৰ আৰু ইফালে আছে তোমাৰ -2ab মানে এইটো আহিব -4x আৰু ইফালে চোৱা 3 ৰ পৰা 5 গ'লে 2 হয় আৰু এইটো আহিব তোমাৰ গৈ 4 ঠিক আছে এইখিনি বুজি পালা এতিয়া চোৱা আমি ইয়াতে তাৰমানে কি পালো যে ইয়াতে তোমাৰ পালো x স্কুৱেৰ আচ্ছা ইয়াতে তোমাৰ x - 2 a স্কুৱেৰ প্লাছ b স্কুৱেৰ আচ্ছা সেমে হয় দুইটা তো ইয়াতে আমি কি পাম এফালে আছে আমাৰ কি 4 আছে হয়নে এফালে আছে তোমাৰ 4 এইটো এফালে 4 আছে আৰু এফালে আছে 4 আৰু 4 তোমাৰ কি হ'ব 8 হ'ব আৰু এফালে আছে x স্কুৱেৰ - 4x প্লাছ কি হ'ব 8 হয়নে এইটো 4 + 4 8 আৰু এইটো সিজিল কৰি লিখিছো এতিয়া এইটো ইফালে লৈ আহা এইটো ইফালে লৈ গ'লে x স্কুৱেৰ মাইনাছ কি হ'ব 4x + 4 কাৰণ এইটোৰ পৰা 4 যাব 4 ৰ পৰা 4 গ'লে তোমাৰ এইফালে থাকিব 0 আৰু 4 ৰ পৰা তোমাৰ 8 গ'লে থাকিব 4 এইটো তোমাৰ ফ্যাক্টৰাইজেশ্যন কৰা ফ্যাক্টৰাইজেশ্যন কৰিলে এইটো কি পাবা x স্কুৱেৰ - 2x + 4 = 0 তো এইটো মিড টাৰ্ম ফ্যাক্টৰাইজেশ্যন কৰিলো এইটো x কমন ল'লে ইয়াতে পাবা তুমি x - 2 ইয়াৰ পৰা তুমি -2 কমন ল'লে পাবা x - 2 = 0 তাৰ মানে ইয়াৰ পৰা আমি কি পালো x - 2 = 0 or x - 2 = 0 দ্যাট মিন্স দুটাৰ ভ্যালু সেম হলে x ৰ ভ্যালু 2 গতিকে আমাৰ এইটো কি হয় কারেক্ট হয় x ৰ ভ্যালু কি হয় কারেক্ট হয় তাৰ পিছত কি কৈছে চোৱা সেন্টাৰ অফ দ্য সার্কেল ইজ দ্য মিড পয়েন্ট অফ ইটস কৰ্ড অফ দ্য সার্কেল এইটো চোৱা আমাৰ এনেকুৱা এটা সার্কেল আছে আৰু সেই সার্কেলটোত যেটো তোমাৰ সেন্টাৰ আছে সেই সেন্টাৰটো তোমাৰ সকলো কৰ্ডৰ তোমাৰ কি হয় মিড পয়েন্ট হয় এটা তো হ'ব নোৱাৰে কেৱল বৃত্তৰ যেটো বৃহত্তম যেটো যে আছে সেইটোৰহে তোমাৰ কি হয় এটো তোমাৰ আধা হয় বা মিড পয়েন্ট হয় সকলোৰে মানে নহয় এটোৰ হ'ব জানো এটো যেটো নহয় না কেৱল যেটো কেন্দ্ৰৰ মাজৰে যাব গতিকে আমাৰ এটো ৰিজনটো কি হ'ব ভুল হ'ব এসারশন কারেক্ট হয় ইয়াৰে তোমাৰ ৰিজনটো ফলস হ'ব তো সি অপশন উইল বি কারেক্ট সি অপশনটো কি হ'ব ইয়াৰে কারেক্ট অপশন হ'ব 44 নাম্বার কোশ্চেনটোত কৈছে চোৱা তোমাৰ ফিষ্ট 59 ন্যাচারাল নাম্বার ইজ 30 আচ্ছা এটা কৈছে তোমাৰ প্ৰথম 50টা 59 মানে 59টা ন্যাচারাল নাম্বাৰৰ যেটো কি হয় মিন হয় মধ্য হয় সেটো দি আছে 30 তো এটা আমি কেনেকৈ কি কৰিম সবাই তো তোমাৰ আমি তো জানো যে তোমাৰ ন্যাচারাল নাম্বাৰৰ যেটো ফৰ্মুলা এই ফৰ্মুলাটো কি হয় ফৰ্মুলাটো হৈছে n+1 ডিভাইডেড বাই 2 হয় হয়নে নাই তো এটো আছে তোমাৰ 59 59 ৰ লগত 1 প্লাস কৰা কিমান হ'ব 60 60/2 = কি হ'ব 30 তো এটো তো কারেক্ট হয় তাৰ পিছত কৈছে সাম অফ ফার্স্ট n ন্যাচারাল নাম্বার প্ৰথম তোমাৰ nটা স্বাভাৱিক সংখ্যাৰ কি লিখিব লাগে যোগফল আমি লিখিব লাগে এটো তো কারেক্ট হয় হয়নে নাই এটো তোমাৰ কি হয় কারেক্ট হয় গতিকে তোমাৰ এজারশন আৰু ৰিজন দুইটা তোমাৰ কি হ'ব কারেক্ট হ'ব আৰু তোমাৰ এটো এটা কথা মই এনে ক্যালকুলেশন কৰি চাও ৰবা ডিভাইডেড বাই 2 30 হয় না ঠিকই আছে তো দুইটা কারেক্ট হয় আৰু তোমাৰ এইটো কিহৰ কাৰণে হৈছে এইটো ফৰ্মুলাৰ কাৰণে গতিকে এইটো এ নম্বৰ অপশনটো কারেক্ট হ'ব এজারশন ৰিজন দুইটা সঁচা হ'ব লগতে ৰিজনটাইজেশনৰ শুদ্ধ ব্যাখ্যা হ'ব তাৰ পিছত কোশ্চেনটো চাবা এতে চোৱা তোমাৰ ইয়াতে কৈছে যে এজোৰ লুডুগুটি এবাৰ মাৰি পঠিয়ালে দুটা একে পোৱাৰ সম্ভাৱিতা আছে সেম সংখ্যা সেম বাক্তিগুল সেম সংখ্যা আমি কি পাও 1 1 তাৰ পিছত আছে 2 2 তাৰ পিছত আছে তোমাৰ 2 3 তাৰ না 3 3 তাৰ পিছত আছে 4 4 তাৰ পিছত আছে তোমাৰ 5 5 তাৰ পিছত আছে কি 6 6 এটো কেটা হল 1 2 3
4 5 6 6টা আৰু টোটেল হৈছে 36 গতিকে এইটো হ'ব তোমাৰ 1/6 এইটো তোমাৰ দিয়া আছে 1/6 আৰু এইটো তোমাৰ দিয়া আছে ফৰ এনি ইভেন্ট এইটো কাৰেক্ট হয় যেটো সম্ভাৱিতা মন কৰিবা যেটো সম্ভাৱিতা হয় সেই সম্ভাৱিতাৰ মান কেতিয়াও নেগেটিভ হ'ব নোৱাৰে কাৰণ শূন্যতকৈ সৰু হ'ব নোৱাৰে শূন্য হ'ব পাৰে বাট শূন্যতকৈ সৰু হ'ব নোৱাৰে আৰু 1 হ'ব পাৰে কিন্তু 1তকৈ ডাঙৰ হ'ব নোৱাৰে বুজি পাইছা গতিকে আমাৰ assertion and reason both are correct ঠিক আছে বাট এইটো তোমাৰ কি নকৰে স্যাটিসফাই নকৰে that means এইটো আমাৰ কি হ'ব বি অপশনটো কাৰেক্ট অপশন হ'ব বুজি পালানে মোৰ ছাত্ৰ-ছাত্ৰী সকল তো এইখিনি আছিল 45টা এমসিকিউ ইয়াতে কেইটামান লং কোৱেশ্চন আছে লং কোৱেশ্চন কেইটা চাবা তোমালোকৰ যদি লাগে তেতিয়াহলে তোমালোকে কমেন্ট কৰি জনাবা মই এইবোৰ তোমালোকক সলিউশন কৰি দি দিম আৰু হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হ'বলৈ নাপাহৰিবা ঠিক আছে এটো চোৱা একদম ইজি কোৱেশ্চন আহিছে কিন্তু বহুত ইম্পৰ্টেন্ট হয় মই কৈ আছো ইজি হয় বাট তোমাৰ কি হয় বহুত ইম্পৰ্টেন্ট হয় কাৰণ তোমাৰ মেথছত এমসিকিউ দিয়াৰ পিছত তোমাৰ যিবোৰ লং কোৱেশ্চন থাকে লং কোৱেশ্চনবোৰ ইজি হৈ যায় ঠিক আছে বহুত ইজি হয় কিন্তু তোমাৰ মোস্ট ইম্পৰ্টেন্ট হয় তুমি যদি যোৱা বছৰৰ কোৱেশ্চন পেপাৰটো চোৱা বহুত ইজি প্ৰশ্ন আহিছে লং কোৱেশ্চনখিনি ঠিক আছে আৰু এই বছৰ এটো আহাটো খাটাং হয় ঠিক আছে মই কৈ আছো তোমালোকক খাটাং বুলি কৈ আছো এটো এবাৰ আহাৰ বহুত চান্স আছে আৰু যেটো তোমাৰ এই কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় এইবোৰ আমি আলোচনা কৰিম যেতিয়া আমি লং কোৱেশ্চন আলোচনা কৰিম তাৰ পিছত এমসিকিউ আলোচনা কৰিম 100টা তেতিয়াও আমি আলোচনা কৰিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হৈ থাকিবা ঠিক আছে আৰু তোমাৰ এবাৰ কিন্তু তোমালোকৰ ট্ৰাইগনোমেট্ৰিৰ পৰা বিশেষকৈ আৰু এইবোৰ কেনেকৈ সমাধান কৰিব লাগে বহুত ইম্পৰ্টেন্ট হয় আৰু ইজি হয় একেবাৰে তোমালোকৰ যদি ভিডিও লাগে কমেন্টত জনাই দিবা ঠিক আছে তো আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিও